Hello everyone, APSC 100 days series. আমি সিরিজটো কন্টিনিউ কৰিম কৈছিলো যে সিরিজটো কন্টিনিউ কৰিম এটো কিহৰ ইকোনমিক্সৰ আজি ক্লাস 2 সেকেন্ড ক্লাস আমি ফার্স্ট ক্লাসত কি পঢ়িলো ফার্স্ট ক্লাসত আমি চাইছিলো কোৰ পৰা কোৱেশ্চনস আহে এই প্ৰিলিমছত মেইনছত ইন্টাৰভিউত কেনেকৈ কোৱেশ্চনস আহিব পাৰে তাৰ লিংক কৰিছিলো তাৰ পিছত আমি এটা চেপ্টাৰ আৰম্ভ কৰিছিলো সো হেতু বস্তু সদায় ইম্পৰ্টেন্ট কি আহে হেতু সোৱাটো চেপ্টাৰটোৰ তোমাৰ আছিল জুনবোৰ নেশনাল ইনকাম ৰিলেটেড কিছুমান টাৰ্মিনোলজিস নেশনাল ইনকাম যেনেকৈ জিডিপি জিএনপি জিভিএ নেট নেশনাল ইনকাম ফ্যাক্টৰ কস্ট মাৰ্কেট প্ৰাইস এইবোৰৰ ওপৰত কোৱেশ্চন এটা বা দুটা কোৱেশ্চন এপিএসসি সদায় ফসে ইউপিএসসি তো দেখিবা বহুত কোৱেশ্চনস আহি আছে মানে এটো আৰু এটো অলপ কনসেপচুৱেল তো মই তোমাক এটো গ্যাৰান্টি আজি যদি ক্লাসটো তুমি কৰিছা ইয়াৰ পাছত আৰু জিডিপি জিএনপি ৰিলেটেড কনফিউজন প্ৰবাবলি নাথাকিব তোমালকৰ তো ফাৰ্স্ট আমি জিডিপি ৰিলেটেড আৰম্ভ কৰো লাষ্ট ৰিভাইজ কৰি লওঁ যোৱা ক্লাসটো অলপ ৰিভাইজ কৰি লওঁ কি পঢ়িলো আমি পঢ়িছিলো জিডিপিৰ বিষয়ে হয়নে স্লাইডলৈ যাম স্লাইডত যোৱা আগতে দেখালো জিডিপি পঢ়োতে আমি কি কৈছিলো জিডিপি মানে কি মুঠ ঘৰুৱা উৎপাদন অসমীয়াত কওঁ কি মুঠ ঘৰুৱা উৎপাদন তাৰ অৰ্থ কি হয় এটা বছৰটো কেতিয়াৰ পৰা কেতিয়ালে 1 এপ্ৰিল টু 31 মাৰ্চলৈকে 1 এপ্ৰিল টু 31 মাৰ্চলৈকে যিমানখিনি প্ৰডাকশন হল এটা সাইকেলত হেতুৱে হল জিডিপি বুলি ক'লে তাৰ পিছত কোড প্ৰডাকশন এতিয়া যদি কোৱেশ্চনটো আহে কোড প্ৰডাকশনটো কোড হ'ব লাগিব উইদিন দা জিওগ্ৰাফিৰ অৰ্থ কি জিওগ্ৰাফিৰ অৰ্থটো এইখন ভাৰতৰ মেপখন এটা ভাৰত এই ভূখণ্ডখনৰ যদি ভিতৰত হয় হেতুৱে কি হ'ব জিডিপি ইয়াৰ ভিতৰত যি প্ৰডাকশন হ'ব হেতু জিডিপি হয়নে এটা কোনে কৰিব পাৰে হু যদি কোৱেশ্চনটো আহে হু কোনে কৰিব পাৰে আনসাৰটো কি অনলি সিটিজেন নে না সিটিজেন প্লাস দেশৰ নাগৰিক প্লাস কাৰ বস্তু মাই দেব ইভেন ফৰেইনাৰ যদি তোমাৰ দিয়া কাইলে বিল গেটছও আহি ইন্ডিয়াত ইনকাম কৰে টিম কুকও ইনভেস্ট কৰে যদি জিনো বাহিৰৰ মানুহ আহিলো জিডিপিত কি হ'ব হেতু কাউন্ট হ'ব আৰু কি হ'ব জিওগ্ৰাফি মানে অকল ফিজিক্যাল জিওগ্ৰাফিটো নে নহয় মই আৰু কেটামান কৈছিলো কি হয় সাপোজ ফ্লাইট এখন গৈ আছে ওপৰত সাপোজ এখন সি এখন গৈ আছে এখন বে অফ বেংগল যদি ইয়াত সি তোমাৰ কি হৈ আছে তোমাৰ এখন নভেল শিপ এখন গৈ আছে এই শিপখনত যদি ই ধৰি লোৱা ই গৈ পেলাই বোলে আফ্ৰিকাত আছে আফ্ৰিকাৰ তুমি ওচৰত আছে বোলে তোমাৰ ন যদি আফ্ৰিকাটো আছে এই শিপখন তেতিয়া কি হ'ব still it will be part of Indian GDP because এই শিপখন ইন্ডিয়াৰ ইয়াত যোনখিনি আপোনাৰ তোমাৰ মানে ইনকাম হৈ থাকিব এখিনিও জিডিপি লে সোমাই থাকিব ঠিক আছে আৰু এটা আমি কথা কৈছিলো এমব্ৰেসি কথাটো কৈছিলো কি এমব্ৰেসি ধৰি লোৱা ইয়াত কি হৈ আছে মানে আমাৰ এতিয়া ইন্ডিয়াত কোনবালা হয়ৰ দুটাবাসবোৰ থাকে নে ফৰেন দুটাবাসবোৰ তো ফৰেন দুটাবাস এটা আহি ইন্ডিয়াত ইনকাম কৰিছে তেওঁ যোনটো ইনকাম হেতু কিন্তু আমাৰ ইন্ডিয়াৰ জিডিপিৰ পাৰ্ট নহয় কিন্তু ভাৰতৰ ভূখণ্ডৰ ভিতৰত আছে কিন্তু তথাপিও নহয় কিন্তু উল্টাটো লোৱা বোলে এখন বোলে বাংলাদেশত বোলে কি হৈ আছে আমাৰ ভাৰতৰ দুটাবাসটো আছে তো ইয়াত যোনটো ইনকাম হ'ব হেতু আকৌ জিডিপি লে আহিব তেনেকৈ বোলে এখন ইউএসএ যোনটো দুটাবাস এটা আছে না ভাৰতীয় ৰাষ্ট্ৰদূত বা এই ৰাষ্ট্ৰদূতৰ কাৰ্যালয়টো বা যিটো ইনকাম হ'ব ফৰেন এম্বাসিটোৰ পৰা হেতু কিন্তু আমাৰ পাৰ্ট অফ জিডিপি তো এইগিটা হৈছে জিডিপি কেনেকৈ ক্যালকুলেট কি হয় why what how তো why তো আমি গম মানে why তো নহয় who তো গম পালো সিটিজেন আৰু তোমাৰ কি হ'ব হেয়ত where গম পালো যে জিওগ্ৰাফি সদায় জিওগ্ৰাফিৰ লগত এসোচিয়েটেড থাকিব এইগিটা এক্সেপশন when কেতিয়াৰ পৰা 1 এপ্ৰিলৰ পৰা 31 মাৰ্চলৈকে এটো ফাৰ্স্ট জিডিপি ক্যালকুলেশনৰ আধা হল এতিয়া কথাটো হল জিডিপি টো যে ক্যালকুলেট কৰে তাৰ কাৰণে কিবা এটা মেথড লাগিব এই মেথড আমি তিনটা পঢ়িছিলো এক্সপেন্ডিচাৰ মেথড এটা ইনকাম মেথড এটা আউটপুট মেথড এতিয়া আউটপুট মেথড মানে ভেৰি সিম্পল মই কৈছিলো যে গাড়ী এখনত তুমি এতিয়া কি হ'ব বেলেগ পাৰ্টস থাকে তোমাৰ টায়াৰ থাকিব তাত চকা টায়াৰ থাকিব তাত হ্যান্ডেল থাকিব তাত তোমাৰ বেলেগ গ্লাস থাকিব এইবোৰ যদি হুকিয়াকে দামটো যোগ কৰা তেতিয়া এটা আউটপুট মেথড নহয় কিন্তু আমি এজ এ গাড়ীখন শেষ প্ৰডাক্ট মানে ফাইনাল প্ৰডাক্ট আৰু গাড়ীখন ইজ এ প্ৰডাক্ট তাৰ যোনটো প্ৰাইস হেতু আমি কি কৰিম মেনশন কৰিম হেতু ক্যালকুলেট কৰিম যে গাড়ীখনৰ দাম যদি 10 লাখ টকা টায়াৰটোৰ দাম কিমান মানে 50000 টকা এই বডিটো দাম গাড়ীখনৰ বডিটো দাম বোলে 2 লাখ টকা ষ্টেৰিং গ্লাছখনৰ দাম বোলে 20000 টকা এইবোৰ এনেকে নহয় ডাইৰেক্ট গাড়ীখনৰ দাম 10 লাখ টকা তাত ক্যালকুলেট কৰিম হেতু কি বুলি কয় আউটপুট মেথড বা ফাইনাল মেথড ঠিক আছে তাৰ পিছত এটা আছিল ইনকাম মেথডত ক্যালকুলেট কৰে এই ইনকাম মেথডত কি চাই ওয়েজেস চাই কাৰ কিমান ওয়েজেস আছে তুমি কিমান ৰেন্ট দিলা কিমান ইন্টাৰেষ্ট পেমেন্ট কৰিছা
কিমান ইন্টাৰেষ্ট পাইছা আৰু কিমান প্ৰফিট কৰিছা হেতু তোমাৰ কি কৰে গুটেই কিটা যোগ কৰি পেলাই এটা পাই সেই মেথডটোৰ নাম কি ইনকাম মেথড নাম্বাৰ 2 মেথড নাম্বাৰ 3 মেথডটো হৈছে এটা এক্সপেন্ডিচাৰ মেথড এক্সপেন্ডিচাৰ মানে কি হয় এটা কি খৰচ কৰিলা তাৰ ওপৰত জিডিপি ক্যালকুলেট কৰে তুমি এটা হৈছে ফাৰ্স্ট কনজাম্পশন মানে কি তুমি ডেইলি হাউসহোল্ড কনজাম্পশন তুমি কিবা আলু খালা কচু খালা তুমি চিপছ খালা যি খৰচ কৰিছা দেখৰ যি খৰচ হৈছে এটো তোমাৰ সেই খৰচবোৰ এটা ক্যালকুলেটৰ মাৰি থাকিলে এটা মানে কইলে ইনভেষ্টমেন্ট মানে মই কৈছিলো নহয় যোনখিনি তুমি আৰু ইনভেষ্টমেন্ট সেভিংৰ ডিফাৰেন্স আছে যেনেকৈ তুমি এটা বেংকত থোৱা পইচাটো বেংকৰ সেভিং একাউন্ট বুলি কয় দেখিছানে ফিক্স ডিপোজিট কৰি থৈছা কিন্তু তুমি যদি হেৰি কৰিছা কি হয় তাক কয় বোলে শেয়াৰ মাৰ্কেট কৰিছা হেতু আকৌ ইনভেষ্টমেন্ট বুলি কয় হেবোৰ আমি পিছত চাম এতিয়া এটো কাম নহয় কিন্তু কথাটো হ'ল তোমাৰ কনজাম্পশন প্লাস ইনভেষ্টমেন্ট প্লাস গভৰ্নমেন্ট এক্সপেন্ডিচাৰ মানে কি চৰকাৰে যোনবোৰ খৰচ কৰে কি খৰচ কৰে চৰকাৰে ঢেৰ খৰচ কৰে চৰকাৰে ডিফেন্সৰ নামত খৰচ কৰে চৰকাৰে তোমাক আমি কৈছো চৰকাৰে এটা মিঠাতেল দি আছে এবোৰটো চৰকাৰ খৰচ ন মানে পিডিএস সিস্টেম ধৰা এতিয়া তুমি পাব্লিক ডিস্ট্ৰিবিউশন সাৰ্ভিস সিস্টেমৰ নামত খৰচ কৰে চৰকাৰে হেলথৰ নামত খৰচ কৰে চৰকাৰে মানুহক স্যালাৰি দিয়ে এই যোনবোৰ এক্সপেন্ডিচাৰবোৰ নতুনকৈ চাকৰি দিছে এবোৰ তোমাৰ গভৰ্নমেন্ট এক্সপেন্ডিচাৰ এবোৰ গুটেবোৰ সোমাই যাব তাৰ পিছত তোমাৰ কি হ'ব মানে চৰকাৰে যদি নতুন চাকৰি দিছে তাৰ মানে এডিআৰিত চাকৰি বাঢ়ি গৈছে মামাই বেছি চাকৰি দিছে তাৰ মানে জিডিপি বাঢ়িছে তো হেতু আমি কি হ'ব লাগিব কনসাৰ্ট থাকিব লাগিব তাৰ পিছত এটা চাই নেট এক্সপোৰ্ট মাইনাস ইম্পোৰ্ট ধৰি লোৱা আমি তুমি আমাৰ বোলে তেজপুৰৰ পৰা লিচি অলপ বেছি যদি লিচি তোমাৰ ট্ৰান্সপোৰ্ট কৰে মানে এক্সপোৰ্ট কৰে কলৈ বাহিৰলৈ ধৰি লোৱা তেজপুৰৰ পৰা লিচি ইম্পোৰ্ট কৰে আমাৰ কাজি নেমু এক্সপোৰ্ট কৰি আছে অসমে এতিয়া তো কাজি নেমু যদি বেছি এক্সপোৰ্ট কৰোঁ তেতিয়ালে আমি জিডিপি লে কন্ট্ৰিবিউশন বেছি ঠিক আছে সিম্পল কথা যদি তুমি এক্সপোর্ট বহাই দিয়া ভূত জলকীয়া এক্সপোর্ট কৰিছা তো মানে তোমাৰ এক্সপোর্ট বাঢ়ি গলে জিডিপি কন্ট্ৰিবিউশনস তো বাঢ়ি যাব তো এক্সপোর্ট মাইনাস ইম্পোর্টৰ যোনটো মাইনাস গ্যাপটো হেতু জিডিপি লে কন্ট্ৰিবিউট হয় তাৰ পিছত এটা জিডিপিত কিছুমান বস্তু নুখুমাই কোনটো কথা কৈছিলো যে পেনশন তুমি যদি তোমাৰ মায়ে পেনশন পাই আছে বা দেউতাই তোমাৰ ধৰা বেলেগ কিবা পেনশন পাইছে দেউতাই পেনশন পাই আছে সেই পেনশনটো কিহত না যায় জিডিপিৰ পাৰ্ট বুলি এজিউম নকৰে তো তুমি স্কলাৰশিপ পালা স্কুলত এটো জিডিপি তোমাৰ পাৰ্ট নহয় কিন্তু তুমি জিডিপি লে কন্ট্ৰিবিউট কৰা নাই মানে সোৱা এটো ফানি হয় কথাটো ধৰিলা তুমি 30000 টকা মানে এনেকুৱা হ'ব পাৰে তুমি কোনবাজন মানে 30000 পেনশন পাবে কোনবাজন মানে 10000 টকা ইনকাম কৰিব পাৰে ষ্টিল হিজ কন্ট্ৰিবিউশনস ইজ জিৰো তাৰ পিছত আমি এটা কথা কৈছিলো যে সেকেন্ড হ্যান্ড গুডছে কিন্তু জিডিপি লে কন্ট্ৰিবিউট নকৰে ধৰিলা তুমি ট্ৰু ভ্যালু পা গাড়ী এখন কিনিলা এই গাড়ীখনৰ দাম 10 লাখ কেৰকন কোনে নকয় ধৰিলা 10 লাখত কিনিলা অলপ দিনৰ পিছত গাড়ীখন আকৌ বিকি দিলা গাড়ীখন কিমানত 5 লাখ টকাত বিকি দিলা এটা 5 লাখ টকালে যেতিয়া বিকি দিলা এটো তুমি কি হ'ব ই জিডিপি লে তুমি আকৌ গাড়ীখন তুমি নতুন একেখন গাড়ীয়ে হৈছে নতুন প্ৰডাকশন হোৱা নাই তো জিডিপি এটা অলপত প্ৰডাকশন হয় নাই তো যেহেতু প্ৰডাকশন নতুন গাড়ী হোৱা নাই তেতিয়ালে সেকেন্ড হ্যান্ড গাড়ীখন তোমাৰ কি নহব তোমাৰ জিডিপিত পাৰ্ট নহব ফাৰ্স্ট কাৰ্ডখনে হ'ব কিন্তু চোৱা তুমি 5 লাখত কিনিলা গাড়ীখন 5 লাখত ধৰি কিনি পেলাই তুমি যদি গাড়ীখন চাপোজ এজেন্সি এটাই তুমি নহয় ধৰি লোৱা এটো ট্ৰু ভ্যালু যোনে গাড়ী সেকেন্ড হ্যান্ড গাড়ী ডিল কৰে তো 5 লাখত তাহাঁতে কিনি পেলাই গাড়ীখন প্লাস 1 লাখ টকা এটা প্ৰফিট ললে এটো এটা কি হ'ব টোটাল বিকিলে কিমানত 6 লাখ টকাত কোনবা এটা মানুহক বিকি দিলে এতিয়া এটো জিডিপি পাৰ্ট হ'বনে এনে 1 লাখ টকাটো ভ্যালুৱেট কৰিলে চোৱা এটো এতিয়া এই 1 লাখ টকা জিডিপি পাৰ্ট হ'ব মানে যেতিয়া তুমি কিবা এটা বস্তুত ভ্যালুৱেট কৰি দিয়া সেকেন্ড হ্যান্ড গুডছ এটা তুমি তাত নতুনকে এড কৰি দিলা ন ইট উইল বি দা পাৰ্ট অফ ইওর জিডিপি এটো তোমাৰ জিডিপি জিএনপি ৰিলেটেড এই আমাৰ বেসিক্স কনসেপ্ট এটো জিডিপি তাৰ পিছত আমি কি চাইছিলো আমি কৈছিলো জিএনপি ইয়ালৈকে ফোকাস কৰিলো না জিএনপিৰ আগত আমি এটা টাৰ্ম কৈ লৈছিলো এনএফআই নেট ফ্যাক্টৰ ইনকাম ফ্ৰম এ বোৰ্ড তো এটো কাৰণে আমি জাস্ট গৌৰৱ গগৈ মনত ৰাখিলে হ'ল সদায় তো গৌৰৱ গগৈ এট ইউকে গৌৰৱ গগৈ ইউকে যিটো ইনকাম কৰিব ভাৰ্সেস গৌৰৱ গগৈ ওয়াইফ এট ইন্ডিয়াই যোনটো ইনকাম কৰিব এটো মাইনাস কৰি দিয়া মানে সাপোজ গৌৰৱ গগৈ ইনকাম যদি তোমাৰ ধৰি ললো 1500 টকা ওয়াইফৰ ইনকাম যদি 2000 টকা 2000 रुपीस আৰু হেতু ইনকাম ক'ত হ'ব লাগিব ওয়াইফে আহি ইণ্ডিয়াত কৰিব লাগিব কিন্তু আৰু গৌৰৱ গগৈ ক'ত কৰিব লাগিব এব্ৰডত কৰিব লাগিব যদি এই তেনেকৈ গুটে মানুহবোৰৰ কাৰণে ধৰি লোৱা ফৰেনাৰ আহি ইয়াত ইণ্ডিয়াত কৰা ইনকাম ভাৰ্সেস ইণ্ডিয়ানে গৈ ফৰেনত কৰা ইনকাম এটোৰ যোনটো মাইনাস কেটোকে কয় এনএফআই সো যদি এটো কি হ'ব পাৰে ফাৰ্স্ট কেছটোত কি হ'ব দেখিছানে এটো নিগেটিভ আহিব দেখিছানে ধৰিলা উল্টাটো হ'ল বোলে এনেকুৱা হ'ল গৌৰৱ গগৈ 1000 ইনকাম কৰে আৰু তোমাৰ ওয়াইফে 500 ইনকাম কৰে ইণ্ডিয়া তেতিয়া কি হৈছে দেখিছানে পজিটিভ মানে কি আহিব পাৰে ইট মে বি পজিটিভ মানে এটো কি হ'ব পাৰে আইদাৰ পজিটিভ অৰ নিগেটিভ দুটা হ'ব পাৰে ভ্যালুটো ইয়াৰ ভ্যালুটো এনএফআই ভ্যালুটো যদি এনএফআই ভ্যালুটো পজিটিভ হয় নিগেটিভ হয় এতিয়া এটোকে জিডিপি টো যোনটো মই অলৰেডি ক্যালকুলেট কৰি পালো
তাৰ লগত যদি NFI টো যোগ কৰি দিওঁ তেতিয়া সি কি বনি যায় GNP বনি যায় বুজি পাইছানে হেতুকে আমি কি বুলি কওঁ GNP সিম্পল GDP যোনটো পালা তাৰ লগত NFI যোগ কৰি দিয়া তাকে আমি নতুন টাৰ্মটা দি দিওঁ GNP গ্ৰছ নেশনেল প্ৰডাক্ট very simple funny আৰু এটা কথাটো হল এটো পজিটিভ পাব পাৰা তুমি NFI কেনেকুৱা পাইছা তুমি আইদাৰ পজিটিভ হয় কেতিয়াবা পজিটিভ কেতিয়াবা নিগেটিভ যদি নিগেটিভ হয় তেতিয়ালে GNP টো কি হ'ব সৰু হৈ যাব ন এটোতকে সাপোজ ধৰিলে এটো 100 হৈছিল GNP 100 হৈছিল আৰু GDP তুমি ধৰি ললো মই GDP তোমাৰ 10000 হল বা 1000 GDP আমাৰ 10000 যদি ফাৰ্স্ট কেছটো চোৱা ফাৰ্স্ট কেছটো কি হ'ব যেতিয়া পজিটিভ আছিল ন এডুকেশ্যন ফাৰ্স্ট কেছটো প্লাস 500 কৰি দিয়া এতিয়া কি হ'ল লিখানে 10500 হৈ যাব মানে GNP = 10500 হ'ব লিখা GNP GDP plus GNP কৈ দিছো না তো এতিয়া GNP কি হৈ গ'ল 10500 তাৰ মানে কোন ডাঙৰ এটো কেছত GNP ডাঙৰ যেতিয়া ইণ্ডিয়ানে বাহিৰত ইনকাম কৰে তেতিয়া GNP ডাঙৰ হৈ যায় মানে ইণ্ডিয়ান মানুহে এতিয়া গ্ৰক গৈ বেছি ইনকাম কৰিলে ন তো যদি ইণ্ডিয়ান মানুহে বাহিৰত গৈ বেছি ইনকাম কৰে তেতিয়া GNP ডাঙৰ হৈ যায় উল্টাটো চোৱা এতিয়া যদি ওয়াইফে তেওঁ বেছি ইনকাম কৰিছিল এটো কেছত কি হৈছে -500 হৈ যাব নহয় নে এই ৰবা ক্লিয়াৰ নে বস্তুটো যদি এটো হেৰিয়ে কৰে তেতিয়া কি হ'ব 10000 - 500 যেতিয়া ওয়াইফে বেছি ইনকাম কৰিছিল সেকেন্ড কেছটো এটো NFI নিগেটিভ আছিল ন তো -500 কৰিলে কিমান হ'ব এছানে 10000 - 10000 দেই 10000 - 500 তাৰমানে কি হ'ব 9500 এতিয়া GNP দেখিছানে এটো GNP এতিয়া GNP টো কি হৈছে দেখিছা 5 মানে -5 মানে তোমাৰ কিমান হ'ল এটো কেছত কোন ডাঙৰ GDP কেটা GDP 10000 আছিলে আৰু GNP হ'ল মাত্ৰ 9500 তাৰমানে কোন কেটা GDP কেটা সিম্পল জাস্ট কি কৰিব লাগে ফেক্টৰ ইনকামটো মাইনাস কৰি দিব লাগে সেই কাৰণে আমি কি কৰিব পাৰো যে GDP ডাঙৰ নে GNP ডাঙৰ এপিএসসি এটো কোৱেশ্চনে ডাইৰেক্ট কৰিছিলে আমি ক'ব পাৰিম নেকি কোন ডাঙৰ হেতু গম পাম বেসড অন দা NFI যদি NFI টো পজিটিভ হয় তেতিয়া বেলেগ হ'ব তেতিয়া NFI পজিটিভ হলে তেতিয়া তোমাৰ কি হ'ব GNP ডাঙৰ হ'ব আৰু যদি ইনে হয় কোন হ'ব GDP ডাঙৰ হ'ব এটা হেতু কেছতে খুদে এটা ইণ্ডিয়াৰ কেছটো এতিয়াও কি হয় এতিয়া অলমোস্ট বৰাবৰত আহিছে কিন্তু ষ্টিল GNP অলৱেজ ট্ৰেন্ডটো হলে সদায় আমাৰ হাই হঠাৎ হল তাৰ পিছত আমি এটা বস্তু চাইছিলো কি চাইছিলো যে তোমাৰ ওকে GDP GNP আমি এটো চালো এটা আৰু কথা কৈছিলো যে টেক্স 7 কান্ট্ৰি মানে মই এখিনি কান্ট্ৰি কথা কৈছিলো যোনখিনিত টেক্সটো বহুত নাম মাত্ৰ যেহেতু টেক্সটো নাম মাত্ৰ সেইকাৰণে ফৰেনাৰ তাত আহি পুৰা ইনভেষ্ট কৰে হি তো যদি ফৰেনাৰ আহি ইনভেষ্ট কৰিছে তেলে ফৰেনৰ পৰা পইচা আহিছে যদি ফৰেনৰ পৰা পইচা আহিছে তেলে তোমাৰ GNP ডাঙৰে হ'ব আৰু এনেকুৱা যদি কাৰেন্সি আছে ধৰিলা জাপান আৰু সাউথ কোৰিয়া নিচিনা কান্ট্ৰিবোৰ তাহাঁতি কি কৰে গোটেই দেশত গৈ কি কৰেগে গোটেই দেশবোৰত তাতো এতিয়া স্যামসাং LG এইবোৰ জাপানিজ সাউথ কোৰিয়ান এইবোৰ কোম্পানী ন তোমাৰ বহুতখিনি কোম্পানী আছে তেনেকুৱা ইলেক্ট্ৰনিক্স কোম্পানী ডমিনেন্ট প্লেয়াৰ তাহাঁতি তো যেতিয়া তাহাঁতি ডমিনেন্ট প্লেয়াৰ তাহাঁতি আমাৰ ইভেন চাইনাটো এতিয়া চাইনাৰ কেছতো যেতিয়া ডমিনেন্ট প্লেয়াৰ তো তাহাঁতি ইয়াত কি কৰিব বাহিৰত বেছি ইনকাম কৰে মানে ইয়াৰ পৰা লুটি লৈ যায় নিজৰ দেশলে তো নিজৰ দেশত তেতিয়ালে বাহিৰৰ পৰা বহুত পইচা আহে তাৰমানে তাহাঁতৰ সদায় GNP টো ডাঙৰ হৈ থাকে ঠিক আছে টেক্স 7 ত আৰু ক্লোজ ইকনমি ধৰিলা যেনেকে সাৰ্ভেয়ৰ হয় এটা তোমাৰ তুমি ধৰিলা কাৰ ক্লোজ ইকনমি মানে নৰ্থ কোৰিয়া বেলেগ কোনো দেশৰ লগত দিলে নাই নিজৰ দেশতে যি পায় তাকে নিজে খায় তো তেতিয়ালে তাহাঁতৰ GDP ডাঙৰ নে GNP ডাঙৰ হ'ব দুইটা সমান হ'ব কিয় বিকজ তাত তোমাৰ কি হয় বাহিৰৰ লগত দিলে নাই তো GNP মানে GDP ফুলনি বাগিছা তাহাঁতৰ কাৰণে কাৰণ তাহাঁতৰ NFI কনসেপ্টে নাই কিন্তু হেতু প্ৰ্যাকটিক্যালি পসিবল নহয় বেলেগৰ লগত অলপ হলো কৰে মানে হেতু GDP তথাপিও তাহাঁতৰ ইনে প্ৰ্যাকটিক্যালি GDP ডাঙৰ হ'ব লাগে কিন্তু যদি একদম মানে হেৰি হাইপোথেটিক্যালি লয় তো ক্লোজ ইকনমি বুলি ক'লে এনেকুৱাকে লয় মানে একদম বেলেগৰ লগত একো ডিলে নকৰে এখন কান্ট্ৰি নিজৰ লগত বাহিৰৰ পৰা কোনো নাহে বাহিৰলৈও কোনো নাযায় এখন যদি ক্লোজ ইকনমি তাৰমানে নৰ্থ কোৰিয়াৰ পৰা তোমাৰ বাহিৰলৈও কোনো নাযায় ইহঁতৰ পৰা মানুহ বাহিৰলৈ নাযায় ইহঁতৰ মানুহ বাহিৰলৈ নাযায় আৰু বেলেগ মানুহ ইয়ালে নাযায় তো যি হয় নিজে কৰে গতিকে GDP কলো কি হ'ব ইয়াৰ GNP বেলেগৰ লগত NFI তাৰমানে 0 ন GDP কলো যে কাৰণ বুজি পাইছা কাৰণ পাছ NFI আছিলে তো NFI পাৰ্টটো 0 হৈ গ'ল ন এটো 0 হৈ গ'ল কাৰণে GDP কলো GNP এইকিটা হৈছে তোমাৰ বেসিক কনসেপ্ট এইকিটা যদি কনসেপ্ট কিটা জানা তো ফাৰ্স্ট লেভেলত আমি কি কৰিব পাৰো বহুতখিনি কভাৰ আপ কৰি পেলাব পাৰো এতিয়া আমি নেক্সট ইয়াত আহিম একনলৈকে তো আমি কভাৰ কৰিলোৱে আমি আহিম এতিয়া তোমাৰ মাৰ্কেট প্ৰাইসত আমি লাষ্টত এটো কথা আমি এটোতে আমি স্লাইডটো কি কৰিছিলো এৰি দিছিলো হয়নে তো মাৰ্কেট প্ৰাইস মানে মই কি বুলি কৈছিলো সিম্পল কথা বস্তুটা যিমান দামত পোৱা হেতুৱে মাৰ্কেট প্ৰাইস এটো এটা ভল্টাছৰ ধৰিলা এটো ৰিমোটটো এটো মাৰ্কেট প্ৰাইস মানে কি বজাৰত যেটো দামত পায় হেতু এটা মাৰ্কেট প্ৰাইস নহয় জানো এটো মাৰ্কেট প্ৰাইস এটা মাৰ্কেট প্ৰাইসটো হোৱাৰ কাৰণে
এইটো মাৰ্কেটৰ প্ৰাইচটো কেনেকৈ বনে তাৰ কাৰণে ফাৰ্ষ্ট কি হয় সেইটো মই ক'লো যে ফাৰ্ষ্ট কি হ'ব এইটো মই ৰজনীগন্ধাৰ এক্সাম্পল এটা দি পেলাই দেখাইছিলোঁ নহয় নে ৰজনীগন্ধা এটা বনিলে এইটো তাৰপিছত কি কৰিলে সেইটো কাৰণে তুমি বনোৱাৰ কাৰণে কি লাগিব এতিয়া বনাবৰ কাৰণে তোমাক কি লাগিব লেণ্ড লাগিব এটুকুৰাটো মাটি লাগিব ন য'ত তুমি এইটো বনাবা তাৰ কাৰণে তোমাক এটা ফেক্টৰী লাগিব তাৰ কাৰণে তোমাক লেবাৰ লাগিব তাৰ কাৰণে মেচিনছ লাগিব যোনবোৰ লাগিলে তাৰ এটা কষ্ট সেইটো কি বুলি কয় ফেক্টৰ কষ্ট লেণ্ড লেবাৰ এইবোৰ যোনবোৰ লাগে সেইবোৰ হৈছে ফেক্টৰ কষ্ট না মাৰ্কেট প্ৰাইচ মানে অকল মাৰ্কেট প্ৰাইচত কেইবাটা বস্তু সোমাই থাকে কি সোমাই থাকে লেণ্ড লেবাৰ যোনটো খৰচ হ'ল ফাৰ্ষ্ট কথাটো খৰচ হোৱাৰ পিছত তোমাৰ মামাই ক'লে যে নাই এইটো এটা তুমি বনালা আমাক টেক্স দিব লাগিব সেই টেক্সটো আহিল ক'ত ইনডাইৰেক্ট টেক্স হয়নে তো এইটো মামাই টেক্সটো বুলি ক'লো ইনডাইৰেক্ট টেক্স এইটো মামাই কোনো টেক্স নহয় এনে বুজিবৰ কাৰণে লৈছো ইনডাইৰেক্ট টেক্স ইজ কি হয় জিএসটি টেক্স জিএসটি যেনেকৈ এটা তো জিএসটি ইয়াত এড কৰিলা বা ইনডাইৰেক্ট টেক্স তো ইনডাইৰেক্ট টেক্সটো যোগ কৰিলা তো ইনডাইৰেক্ট টেক্সটো যোগ কৰি পেলাই আৰু এটা বিয়োগ কৰে মানে সাবষ্ট্ৰেক্ট কৰে কি বিয়োগ কৰে মাইনাছ কি কৰিব যে যোনটো গভৰ্ণমেণ্টে অলৰেডি সাবসিডি দি থৈছিলে সাবসিডি মানে মই বুজি পোৱা যেনেকৈ তুমি গেছত কিহত সাবসিডি লৈ আছা গেছত সাবসিডি পোৱা এতিয়া গভৰ্ণমেণ্টে যদি তুমি 900 টকা চিলিণ্ডাৰটোৰ দাম ধৰিলা 900 টকা তোমাক 200 টকা এটা ভৰাই দিয়ে তুমি 700 টকাহে পোৱা 900 টকা পে কৰা কিন্তু 200 টকা এটা তোমাক ৰিটাৰ্ণ দিয়ে সেইটো সাবসিডি তেনেকৈ তোমাৰ লাইটত সাবসিডি দিয়ে গভৰ্ণমেণ্টে পেট্ৰল ডিজেলত সাবসিডি দিয়ে তেনেকৈ এই ফেক্টৰীবোৰকো এইবোৰ সাবসিডি দিয়ে ন বিজলীত সাবসিডি দিলে লোনত সাবসিডি দিলে লোনৰ ইণ্টাৰেষ্টটো আপোনালোকে বোলে ইমান দিব নালাগে যদি 10% ইণ্টাৰেষ্ট ৰেট হৈ আছে ক'লে বোলে ঠিক আছে আপুনি সাবসিডি দিছোঁ আপোনাক 5% ইণ্টাৰেষ্ট ৰেট দিব বোলে ট্ৰেক্টৰখনৰ দাম 12 লাখ টকা আপুনি ইমান দিব সেইটো হৈছে সাবসিডি তো এইটো যেতিয়া মাইনাছ কৰি দিয়ে তেতিয়া কি পাই যায় মাৰ্কেট প্ৰাইচ ভেৰি সিম্পল সো মাৰ্কেট প্ৰাইচ মানে যিমানটো তোমাৰ খৰচ হ'ল তাৰ লগত টেক্স যোগ কৰা টেক্সটো কেনেকুৱা ইনডাইৰেক্ট আৰু তাৰ পৰা কি বিয়োগ কৰা সাবসিডিটো সেইটো যদি মাইনাছ কৰি দিয়া হিট ইজ মাৰ্কেট প্ৰাইচ একদম পুৰা ক্ৰিষ্টেল ক্লিয়াৰ আৰু একো বেলেগ কৰিব নালাগে সেইটো কি কয় মাৰ্কেট প্ৰাইচ এটা মাৰ্কেট প্ৰাইচ পাই গলা এটা এই মাৰ্কেট প্ৰাইচটোকে আমি এতিয়া আৰু এটা টাৰ্ম পাম ইয়াৰ পাছত জিডিপি পালো আমি হয়নে তাৰ পিছত জিএনপি পালো আমি কি পালো জিডিপি পালা হল তাৰ পিছত আমি কি পালো জিডিপি লগত আমি এনএফআই বুলি এটা টাৰ্ম পালো এটো বেলেগকে উলিয়াই ললো কি এনএফআই টো যেটা যোগ কৰি দিলো হেতুকে আমি কি পাই গলো জিএনপি বুলি কলো মানে এনএফআই প্লাস জিডিপি কৰি দিলো এই টাৰ্মটো জিডিপি এটা কি বনি গল জিএনপি বনি গল মানে এতিয়া জিএনপি বনি গল তাৰ পৰা যদি এই জিএনপি যোনটো পালা এই জিএনপি টোৰ পৰা মই এতিয়া কি কৰিলো মই এটা কাম কৰিম মই তাৰ পৰা এটা বস্তু মাইনাস কৰি দিম কি মাইনাস কৰি দিম তাৰ নাম হৈছে ডেপ্ৰিসিয়েশন হোৱাট ইজ ডেপ্ৰিসিয়েশন ডেপ্ৰিসিয়েশন মানে কি ডেপ্ৰিসিয়েশন মানে ওয়াৰ এণ্ড টিয়াৰ মানে যোনটো বস্তু লছ হয় ধৰি লোৱা এটা গাড়ী এখনে কথাটো ক'লো নহয় এই 10 লাখ টকাত গাড়ীখন বিকি যামি হে 5 লাখ টকাত বিকিব লগা হ'ল 5 বছৰৰ পিছত কিহৰ কাৰণে মানে গাড়ীখন ক্ষয় গ'ল কিবা কিবি কাৰণ ক্ষয় গ'ল বা তাৰ ভ্যালুটো এটা কি হ'ল কম হ'ল সব বস্তুৱে তেনেকে ডেপ্ৰিসিয়েট হয় আজি যোনটো প্ৰাইচত কিনিছা নতুন বস্তু এটা কাইলে কি হ'ব তাৰ ভ্যালু কমি যাব কিছুমান গুডছ আছে তাৰ ডেপ্ৰিসিয়েট নহয় এটো আমি পিছত চাম যেনে গোল সোলবোৰ ডেপ্ৰিসিয়েট নহয় কিন্তু গোল আজি কিনিছা কয়টো জেনেৰেলি বাহে হে আজি পুৰণা গোল বুলি এটা মডৰ ওল্ড ওয়াইনৰ ডেপ্ৰিসিয়েট নহয় দাম বাহে যিমান পুৰণি মদ ইমানে বেছি দাম তো গতিকে হে তেনেকুৱা ধৰণে কিন্তু মেজৰিটি কেছত কি হয় তো এইবোৰ কিন্তু এইবোৰ উল্টা হ'ব কথাটো মানে জিডিপি জেনপি গুটে ফৰ্মুলাই উল্টা হৈ যাব তো এই কাৰণে এইবোৰ জেনেৰেল কাৰণে স্পেশাল নহয় তো কথাটো কি হৈছে জিএনপি মানে কি মাইনাস ডেপ্ৰিসিয়েশন যদি কৰি দিয়া তেতিয়া তাত যোনটো টাৰ্ম পাই যাবা সেই টাৰ্মটোৱে কি হ'ব এনএনপি হেতুকে কি বনি যাব মাইনাস ডেপ্ৰিসিয়েশন কৰি দিলে হেতু কি বনি কৈ দিম এনএনপি জাস্ট জিটো ডেপ্ৰিসিয়েশনটো মাইনাস কৰি দিলে এন বনি যায় তেনেকে জিডিপি পা যদি ডেপ্ৰিসিয়েশন কৰি দিও এটো কি বনি যাব জিডিপি মাইনাস ডেপ্ৰিসিয়েশন তেতিয়া কি বনি যাব জিটো এন হৈ যাব ন এনডিপি নেট ডোমেষ্টিক প্ৰডাক্ট ভেৰি সিম্পল সো কিবা ডাউট আছে নেকি এনএনপি মানে কি জাস্ট ডেপ্ৰিসিয়েশন মাইনাস কৰি দিয়া জিএনপি পাই গলা জিএনপি কেনেকৈ পালা জিডিপি প্লাস এনএফআই মানে কি গ্ৰব গগৈ ইয়াত কৰা উইকেট কৰা মানে মাইনাস ওয়াইফে ইন্ডিয়াত কৰা মাইনাস কৰি দিয়া হেতু এনএফআই পাই গলা সিম্পল সো বহুত একদম ম্যাথমেটিক্যাল পিওর ম্যাথমেটিক্যাল আৰু এটো কাৰণে ভাল লাগে ফিজিক্স পঢ়াৰ কাৰণে নিচিনা লাগে ক'বাত মানে ফিজিক্স এনেকুৱা নহয় ফিজিক্সৰ টপটো থাকে আজি ন এটো কি হয় মাইনাস ডেপ্ৰিসিয়েশন তো হেতু ডেপ্ৰিসিয়েশন কৰিলে কি পাই যাম এনএনপি নেট ন্যাশনাল প্ৰডাক্ট কিবা ডাউট আছে নেকি কোৱা এনএনপি পাই যোৱা এতিয়া এনএনপি এ এনএনপি টোৱে কি হয় এনএনপি টো সদায় মাৰ্কেট প্ৰাইস এনএনপি টো মানে একদম ফাইনাল প্ৰডাক্ট দেখিছানে এনএনপি টো আৰু এনএনপি আৰু ইয়াৰ লগত এটা ৰিলেশন আছে হেতু ৰিলেশন কাৰ এটা নতুন পৰ্ব হৈছে হেতু ন্যাশনাল ইনকাম তো ন্যাশনাল ইনকাম জিডিপি এবোৰ অলপ সৰু পাৰ্থক্য আছে
তো পাৰ্থক্যটো কি নেশনেল ইনকাম এটা দেখিছানে নেশনেল ইনকাম মানে কি হয় এতিয়া এনএনপি মানে প্ৰথম গম পাই ল নেশনেল ইনকাম গম পাই যাও এনএনপি মানে গম পাই গলো এনএনপি কেনেকৈ পালো মই জিএনপি পৰা ডেপ্ৰিচিয়েশনটো হটাই দিলো যোনটো ক্ষয় ছয় গ'ল সেইটো অলপ পইচা মাইনাস কৰি দিলো তেতিয়া কি পাই গলো এনএনপি পাই গলো এতিয়া এনএনপি টো লগত মই কি হলছো এটো এনএনপি হয়নে এনএনপি লগত এতিয়া এনএনপি টো কেনেকৈ পাম এটো তাৰ কাৰণে প্ৰথম হল নেশনেল ইনকাম উল্টাকে চোৱা দিয়া নেশনেল ইনকাম এট ফেক্টৰ কষ্ট নেশনেল ইনকাম টো মানে কোড উলিয়াই নেশনেল ইনকাম টো ট্যাক্স সেক্স সোমাই নাথাকে প্ৰথমে দেখিছানে ট্যাক্স সেক্সৰ কাৰবাৰটো নকৰা আগতে আৰম্ভণিতে সাপোজ যোনটো কষ্ট হ'ব হেতু নেশনেল ইনকাম যেনেকৈ ৰজনীগন্ধাৰ প্ৰডাক্টত এটো ধৰা ইমান খৰচ হল বলে এটো প্লান্টত এই তোমাৰ বলে গাড়ী এখনৰ বলে সাপোজ আমিন গাঁৱত এটা ফ্যাক্টৰী খুলিলে কাৰৰ ফ্যাক্টৰী এটা ধৰি লোৱা তুমি তাত মানে কাৰ তোমাৰ বিল হয় তো হেতু যদি হে ফ্যাক্টৰীটোত মানে তোমাৰ কি হল যোনবোৰ তোমাৰ তাত আৰম্ভণিতে যোনবোৰ কষ্ট যাব ল্যান্ড লেবাৰ ওয়েজেস যোনবোৰ তাক মানে হেখিনি পইচা দিব লাগিব হেখিনি কি হ'ব নেশনেল ইনকাম হে নেশনেল ইনকামটো লগত তুমি ইনডাইৰেক্ট ট্যাক্স যোগ কৰি দিলা তাৰ পিছত গাড়ীখন মাৰ্কেটলৈ আহিল ট্যাক্স যোগ কৰিলে এটো তোমাৰ খালি ইনডাইৰেক্ট ট্যাক্সটো কৰিলা হে গাড়ীখন বনাওতে কি কৰিছিল এটা তোমাৰ মানে সাবসিডি দিছিলে যে গাড়ী কোনটো খুলিছে অসমত ইন্ডাস্ট্ৰি নাই মামাই কলে যে ইন্ডাস্ট্ৰি খোল তাৰ কাৰণে মই তোমাৰ সাবসিডি দিম যে ল্যান্ডৰ কাৰণে পইচা দি আপুনি কথা এনে একঠা ল্যান্ডৰ দাম আছিল বলে 10 লাখ টকা আপুনি 3 লাখ টকা দিব সরকারি ৰেটত হেতু সাবসিডি ৰেটত ল'ব তো হে যোনটো দিব হেতু মাইনাস কৰি দিলে তেতিয়া যি বনি যায় তাৰ নাম এনএনপি বুঢ়া ক্লিয়াৰ সো তাৰমানে এতিয়া কি বুজি পালা সদায় নেশনেল ইনকাম সদায় কোড ক্যালকুলেট কৰে এট ফ্যাক্টৰ কষ্ট মানে কি ফ্যাক্টৰ কষ্ট মানে কি ফ্যাক্টৰ থাকে তাত ল্যান্ড লেবাৰ এইবোৰ ইয়াত কি সোমাই নাথাকে ইয়াত ইনডাইৰেক্ট ট্যাক্সটো যোগ হৈ নাথাকে ইনডাইৰেক্ট ট্যাক্সটো সদায় মাইনাস হৈ থাকে ইনডাইৰেক্ট ট্যাক্সটো মাইনাস কৰি ইয়াত জোখাৰ এপিনে গুছি যাব দেখিছা নে এপিনে এটো কি যাব ইনডাইৰেক্ট ট্যাক্সটো ইফালে গৈ যাব সিম্পল কথা এটো পিও এনেকে লব পৰা ট্যাক্স বস্তুটো অহাই নাই তেতিয়া লাগে ট্যাক্স বস্তু নহালৈকে তাক কি কম ফ্যাক্টৰ কষ্ট ট্যাক্স যেতিয়া অহাই নাই হেতুৱে ফ্যাক্টৰ কষ্ট মানে যিকিটা বেসিক কষ্ট কিটা সেইকিটা ফ্যাক্টৰ কষ্ট আৰু তাৰ পিছত যেতিয়া এই যাব হেতু হৈ যাব এনএনপি ঠিক আছে তো এতিয়া হৈছে এই গুটেকিটা কৰাৰ পাছত আমাৰ আইডিয়া একদম চেপ্টাৰটোৱে ক্লিয়াৰ এই কনসেপ্টটো যদি তুমি বুজি লোৱা ন তুমি যিকোনো কোৱেশ্চনছ মোৰ মতে কৰিব পাৰিবা ঠিক আছে কিবা ডাউট থাকিলে কবা ষ্টিল আই উইল ক্লিয়াৰ মোৰ WhatsAppত মেছেজ কৰিবা 99547 মই যোনটো দিছো মই কিবা ধৰণত তাত থাকিলেও কম আৰু ডেইলি মানুহে এটো বস্তুত এতিয়া আনসাৰছো লিখি আছে আৰু সেই প্ৰগ্ৰাম এটা মই তেনেকুৱা প্ৰগ্ৰাম এটা মই লঞ্চ কৰিম যদিও মই নিজে ডিলে হৈ গৈছে বহুত মই যোন ধৰণে পাইছিলো একচুয়ালি মোৰ কিছুমান কমিটমেন্ট আছিল পায়ৰ কমিটমেন্ট গিটা মই কমপ্লিট কৰিব পাৰিম বুলি ভাবিছো স্পেশালি নেটৰ ক্লাছ গিটা মই নেটৰ ক্লাছ গিটা হেক কৰিম বুলি পাৰিছিলো কিন্তু মই নেটৰ ক্লাছ গিটা পৰা ৰিলিফে ল'ব নোৱাৰিলো লাষ্ট দুটা উইক এতিয়াও কন্টিনিউ হৈয়ে আছে তো হেতু কাৰণে মই মানে কমিট কৰি দিলো কিন্তু মই নিজে হিফালে নোপোৱাৰ কাৰণে কৰিব নোৱাৰিলো অলৰেডি মোৰ হেতু মানে ভাৰী কমিটমেন্ট আছিল মানে অলৰেডি পেড যেহেতু মই তেওঁলোকৰ পৰা পইচা লৈ থৈছো তো কৰিব লগা হৈছে বাউন্ড হৈছে আৰু পইচাটো পইচা আৰু সেকেন্ড কথা ষ্টুডেন্ট খিনিও এটা কথা আছে মই অল্টাৰনেট এটা এৰেঞ্জমেন্ট কৰিব পৰা নাই তাৰ কাৰণে তোমাৰ হেৰি হৈ আছে যি নহক সিলেবাসটো হেক কৰিম তাৰ পিছত মই ইয়ালে আহি যাম এটো কি হৈছে জিডিপি প্লাস জেন বেগৰা কলো নহয় ডেপ্ৰিচিয়েশন কৰিলে কি পালা এনএনপি পালা জিডিপি মাইনাস জেএনপি কৰিলে এনডিপি জাস্ট জি টু কি হৈ যায় ডেপ্ৰিচিয়েট কৰিলে এন হৈ যায় তাৰ পিছত এটা আছে ইনডাইৰেক্ট ট্যাক্স যদি মাইনাস কৰি দিয়া তেতিয়া কি বনি যায় এটা টাৰ্ম জিভি এটা দেখিছা না জিডিপি পাই আমি বনাই থাকিব পাও মানে জিডিপি পা তুমি যোগ কৰিলা এনএফআই কি বনি গল জিএনপি ইয়াত তুমি কি কৰি দিলা ইয়াক বিয়োগ কৰি দিলা কি বিয়োগ কৰিলা ইনডাইৰেক্ট ট্যাক্স যেনেকৈ জিএসটি কি বনি যাব কি তেতিয়া কি বনি যাব জিভি ইয়াৰ পৰা মাইনাস কৰি দিলা কি ডেপ্ৰিচিয়েশন তেতিয়া কি বনি যাব এনডিপি সিম্পল কি আছে এটো পঢ়িবলৈ বুজিবলৈ কি আছে এটো একো নাই জিএনপি এটো জিএনপি পালা জিএনপি কেনেকৈ পালা তুমি গম পোৱা যে জিডিপি প্লাস এনএফআই এটো লগাই ললা কি জিএনপি বনি গল হয়নে এনএফআই বনাইলা হেতু জিএনপি বনি গল এতিয়া জিএনপি টোৰ পৰা কি কৰিবা জিএনপি টোৰ পৰা যদি তুমি ডেপ্ৰিচিয়েশন মাইনাস কৰি দিয়া ডেপ্ৰিচিয়েশন মাইনাস কৰিলে কোনা কি বনি যায় দেখিছা নে এটো তোমাৰ এন বনি যায় জি বনি যায় এন হৈ যাব এনএনপি হেতুটো মনত ৰাখিব পাৰা যে যেতিয়া ডেপ্ৰিচিয়েশন মাইনাস হ'ব তেতিয়া কি বনি যায় মাইনাস ডেপ্ৰিচিয়েশন কৰিলে এনএনপি জিডিপি বনি যাব এনডিপি জিএনপি বনি যাব এনএনপি সিম্পল যদি তুমি ইনডাইৰেক্ট ট্যাক্স মাইনাস কৰি দিয়া জিভিএ হৈ যাব তেতিয়া তুমি ই হৈ যাব জিএনএ হৈ যাব ইনডাইৰেক্ট ট্যাক্সটো যদি মাইনাস কৰি দিয়া কি হৈ গৈছে দিছানে এটো জিভিএ হৈ গৈছে জিডিপি জিএনপি হৈ যাব কি জিএনএ হৈ যাব
জিএনপি হৈ যাব সৰি এনএনপি হৈ যাব সিম্পল ভেৰি তোমাৰ মানে কি হয় জিভিএ নহয় এইটো হেৰি কৈছো গ্ৰছ ভেলু এডেড সৰি এইটো বেলেগ হৈ যাব জিভিএ হৈ যাব ইয়াত মানে ইয়াত অলপ হেৰি হৈ যাব ঠিক আছে বস্তুটো কি হ'ব সিম্পল এতিয়া আমি এনেকৈ কি কৰিম ওভাৰঅল গোটেইখিনি আমি চাম কিবা ডাউট আছে ইয়ালৈকে যি ডাউট থাকে মানে মোক কবা এতিয়া আমি অলৰেডি এইখিনি বস্তু এক্সপ্লেইনে কৰিলো ইয়াতে বুজিবলৈ একো নাথাকিলে স্লাইডটো এনে আমি কৈ আহিছিলো হোৱাট ইজ জিডিপি মই এইবোৰ ক'লোৱে এটা কেইটামান কুৱেশ্যন চাওঁ তো এপ্ৰোচ টু ক্যালকুলেশন মই জিডিপি কৈ আহিলো যে তিনটা এপ্ৰোচ আছে ইনকাম এক্সপেন্ডিচাৰ আউটপুট এই আউটপুট মানে কি ফাইনাল ভ্যালুটো চাই মার্কেট প্রাইস নচাই কাৰখনৰ লাষ্টৰ ভ্যালুটো যাব এক্সপেন্ডিচাৰ মানে কি কি এক্সপেন্ডিচাৰ হয় এটো চাই কনজাম্পশন কি হৈছে ইনভেষ্টমেন্ট কি হৈছে গভৰ্নমেন্টে কি কৰিছে আৰু নেট এক্সপোর্ট কি হৈছে তাৰ পিছত এপ্ৰোচত এই তিনটা মেথড আছিল হয়নে তাৰ পিছত এতিয়া চোৱা এতিয়া কোৱেশ্চন চাওঁ পৰীক্ষাত কি আহিছে এটো এপিএসসি আহিছিল এটো এপিএসসি 2006 ত আহিছিল চোৱা তেনেকুৱা কোৱেশ্চনবোৰ কিন্তু চাবা এনেকুৱা নাভাইবা যে এইবোৰ তেতিয়াহে আহিছিল আজি ইম্পৰ্টেন্ট নহয় তেনেকুৱা নহয় কথাটো আজিও কিছুমান কোৱেশ্চনৰ ৰিলেভেন্ট থাকে just a minute okay এটো চোৱা কি দেখিলা যে তোমাৰ which of the following basis to determine the national income so production of goods and service পहिले বুজি পাবা এইটো তোমাৰ which of the following is the basis for determining obviously goods and goods production of goods GDP তো তুমি যা কৰে এটো অলৰেডি আমি মেথডলজিটো দেখাই আহিছো national income মানে কি national income অলৱেজ কি হয় সদায় ফ্যাক্টৰ কষ্টত ইনক্লুড কৰে মার্কেট প্রাইস কি মই কলোৱে মার্কেট প্রাইস মানে যোনটো খৰচ লাগে তো মানে ই তোমাৰ কি হৈ থাকিব এই যোনকিটা মানে বিগিটাত হেৰ ফ্যাক্টৰ কষ্ট মানে কি জানে ফ্যাক্টৰ কষ্ট হেই নাথাকে ফ্যাক্টৰ কষ্টত কি নাথাকে ফ্যাক্টৰ কষ্ট মানে একদম পিওৰ টু তেতিয়া ট্যাক্স এডে হোৱা নাই যেতিয়া ট্যাক্স এড হ'ব কি বনি যাব মার্কেট প্রাইস এই বস্তুটো ৰিমোটটো যেতিয়া ট্যাক্স এড কৰি দিবা ইনডাইৰেক্ট ট্যাক্স ই মার্কেট প্রাইস বনি যাব প্ৰথম একদম ফ্যাক্টৰী বা ওলাই আহিছে ধৰি লোৱা বৰাগাঁৱত ফ্যাক্টৰীটো আছে বা আমিনগাঁৱত ফ্যাক্টৰীটো আছে আমিনগাঁৱৰ ফ্যাক্টৰীটো ওলাওঁতে যদি ৰাস্তাটো মানকে ধৰিলো ৰখালো এনেকে তেতিয়ালে ই কি বনি আছে তেতিয়ালৈকে ই ফ্যাক্টৰ কষ্টে বনি আছে কিন্তু আমিনগাঁও পৰা ওলাই বলে ৰাস্তা যেতিয়া দোকানখন পালেহি জিএসটি লাগি গল বুজিবৰ কাৰণে কৈছো ধৰ তেনেকুৱা নহয় কথাবো তো তাৰ পৰা আহি গল জিএসটি লাগি গল হি এটা কি বনি গল মার্কেট প্রাইস এটা কি বনি গল মার্কেট প্রাইস বাকি হিগিটা সাবসিডি আৰু হেতু আমি কৈ লম এটা এটো প্ৰায় হৈছে ইনডাইৰেক্ট ট্যাক্স বুজি পাইছা এটা অলৰেডি বুজিয়ে পালো যে ন্যাশনাল ইনকাম কি হয় ন্যাশনাল ইনকাম দেখিছানে কিহত মেজাৰ কৰে মই ক'লোৱে নহয় এনএনপি ত মেজাৰ কৰে সদায় তো এনএনপি টো তোমাৰ কিহত কৰি পেলালে এট ফ্যাক্টৰ কষ্ট কৰি পেলালে এনে অলৰেডি মই দেখাই আহিলো যে এনএনপি ফ্যাক্টৰ কষ্ট কৰি পেলালে কি বনি যায় আমাৰ ন্যাশনাল ইনকাম তো ন্যাশনাল ইনকাম এট ফেলনা তো এটো অলৰেডি এপিএসসি অহা কোৱেশ্চন ইউপিএসসি নহয় এটো বুলুৱাইছে এপিএসসি 2001 এইবোৰ সব পানী কোৱেশ্চন জিডিপি ইজ অলৱেজ হায়াৰ দেন জিএনপি কেনেকৈ হ'ব এটো ষ্টেটমেন্টে ভুল দেখোন হলনা দেখাই দিছিল এটো ষ্টেটমেন্ট এপিএসসি ডাইৰেক্টলি আহিছে সো মই এই কথাটো কৈছো এই বস্তুটো হিট কৰিব লাগে যে কি আহিছে মানে যদি কি আহিছে নপঢ়ানো পৰীক্ষাত একো লাভ নাই মানে কি তুমি ডেইলি 12 ঘন্টা পঢ়িছা 14 ঘন্টা পঢ়িছা কোনো ফৰক নপৰে যদি কি আহিছে যদি নপঢ়া ইট শুড বি ভেৰি ক্লিয়াৰ এনে ঘন্টা ঘন্টা বোৰিং ক্লাস কৰি থাকি লাভ নাই যদি এটো তুমি মানে দেখা যায় মোৰ ক্লাছটো দেখা যায় তুমি মানে কি আৰু উইথ ডিউ ৰেসপেক্ট এটো এৰোগেন্সিত কোৱা নাই কিন্তু যদি দেখিছা যে বোৰিং হৈছে না চাবা মানে একো লাভ নাই মানে চাই বা বোৰিং হৈছে বা দেখিছা যে একো ভ্যালু নাই ইয়াত চাবই নালাগে মানে এটো মোৰ বুলি নহয় এনি পাৰ্সনৰ ক্লাছ এনে দিন ৰাত হিষ্ট্ৰি নামত এটা মান হেৰিৰ নামত দস্তানা তুমি টাইম ববাস কৰি আছা ইউ আৰ বাউন্ড টু ফেইল ফেক্ট কথা মানে মই ডিমোৰালাইজ কৰিব কোৱা নাই বাট ইটস ফেক্ট যদিহে তুমি মানে প্ৰিপাৰেচনটো তুমি ৰাইট ডাইৰেকচনত প্ৰিপেয়াৰ কৰি নাথাকা ন তোমাৰ এনে সময় নষ্ট কৰি আছা সময় গৈ থাকিব আৰু কোনো তোমাৰ এটো সময় দায়িত্ব নলয় এটো চোৱা এতিয়া এনএনপি ডিভিজন অলৰেডি ক'লোৱে এটো ইণ্ডিয়াৰ ৰেংক কেনেকি ইন টাৰ্মছ অফ জিডিপি ইণ্ডিয়াৰ ৰেংক 5th লাৰ্জেষ্ট তো ৰিয়েল জিডিপি দেখিছানে ৰিয়েল জিডিপি এটা এই দুটা টাৰ্ম এটো চাব লাগে আমি কি ৰিয়েল জিডিপি মানে কি তো জিডিপি আকৌ ৰিয়েলও থাকে নেকি ৰিয়েলও থাকে তেতিয়ালে ভাৰ্চুৱেলও থাকিব জিডিপি ভাৰ্চুৱেল নহয় সো ৰিয়েল মানে কি দুটা কনসেপ্ট থাকে এটা নমিনেল এটা মানে ৰিয়েল তো নমিনেল এটো ৰিয়েল মানে কি ইয়াত তোমাৰ কি নকৰে যোনটো ইনফ্লেশন এটা থাকে ইনফ্লেশন মানে বুজি পাইছানে মুদ্ৰাস্ফীতি বুলি জান কওঁ যাক মানে আমি বস্তুৰ দাম এই বস্তুটোৱে এটা আমি চোৱা জিএসটি যে প্ৰডাক্টত মেজাৰ কৰে মই কৈছো না ধৰি লোৱা এনেকুৱা ৰিমোট ইণ্ডিয়াত বুলে 1 লাখ টা প্ৰডিউস হয় এবছৰ তো তেতিয়ালে ধৰি লোৱা এটাৰ দাম যদি 1 টকা মই সাপোজ কৈছো তেতিয়ালে টোটাল কিমান হ'ব 1 লাখ হয়নে বলে যদি কাইলে এনেকুৱা হয় এই ৰিমোটটোৰ দাম 2 টকা হৈ গ'ল তেতিয়ালে জিডিপিলে কন্ট্ৰিবিউট কিমান হৈ যাব 2 * 1 লাখ তাৰমানে 2 লাখ টকা কিন্তু চোৱা বস্তু কিমান প্ৰডিউস হৈছে 1 লাখ টাই প্ৰডিউস হৈ আছে ন পিস কেটা আছে 1 লাখ টা পিসে প্ৰডিউস হৈছে কিন্তু জাস্ট বিকজ অফ প্ৰাইসটো ডাবল হৈ গ'ল জিডিপি ক্যালকুলেশনটো তোমাৰ কি হৈ গ'ল ডাবল দেখাই দিলে এটো ধোকা হৈ গ'ল নাই বস্তুটো বেছি প্ৰডিউস হোৱা নাই জাস্ট প্ৰাইসে বাঢ়িছে তো সেই প্ৰাইসটোকে কি বুলি কওঁ আমি ইনফ্লেশন
যদি হে ইনফ্লেশনটো মই 2 টকাটো বেছি দেখাইছো 100% নহয় কিন্তু বুজিবৰ কাৰণে লোৱা তো হেতুকে আমি কি বুলি কওঁ তোমাৰ ৰিয়েল জিডিপি এটা ৰিয়েল জিডিপিত কি কৰে এটা বেস ইয়াৰ ধৰি লয় এটা বেস ইয়াৰ মানে কি গম পাইছানে এটা ইয়াৰ ধৰি লয় এতিয়া যেনেকে 2000 তুমি 11 12 বেস ইয়াৰ চলি আছে মানে এটা ইয়াৰ ধৰি লয় তাৰ বেসত প্ৰাইসটো কিমান এই ৰিমোটটো 2011 চনত জি প্ৰাইস আছিল that is the base year মানে হেতুৰ এটা বেসিছত ক্যালকুলেট কৰিব আজি প্ৰাইসটো কাৰণটো ডিফাৰেন্ট হ'ব ন সেই কাৰণে কি হ'ব এটা ইয়াৰ ধৰি লয় সেই ইয়াৰটোত জি প্ৰাইস আছিল আৰু কিমানটা প্ৰডিউস হৈছে হেতু প্ৰাইসত মাল্টিপ্লাই কৰি পেলাই জিডিপিটো কি কৰিব ক্যালকুলেট কৰে বুজি পাইছা বস্তুটো এটো আগৰ চন এটা তেতিয়া আমি তাক কি বুলি কওঁ ৰিয়েল জিডিপি তো ৰিয়েল জিডিপি এ কি সোলস কৰে তুমি মানে ইনফ্লেশন এফেক্টটো বা বসাই কাৰণ যদি বস্তু দাম বাঢ়ি গল এটো 2011 চনত ইয়াৰ দাম যিমান আছিল এই 2011 চনত 100 টকা আছিল আজি 200 টকা হৈ গল কিন্তু তেতিয়াটো নহলে খেলিমেলি হৈ যাব না তো সেই কাৰণে কি কৰে প্ৰাইসটো সদায় এটা ইয়াৰত ফিক্স কৰি লয় এটা ইয়াৰ ফিক্স কৰি লয় সেই ইয়াৰটো একৰ্ডিংলি ইয়াৰ প্ৰাইস ক্যালকুলেট কৰে হেতুক তেতিয়া আমি কি বুলি কওঁ ৰিয়েল জিডিপি নমিনাল জিডিপি মানে কি আজিৰ প্ৰাইস কি চলি আছে হেতু চাই মানে হেতু মাৰ্কেট প্ৰাইসটো দেখানে মেজাৰ্ড মাৰ্কেট প্ৰাইস ইনক্লুড ইনফ্লেশন যদি হে আজিৰ প্ৰাইসটো কাট গৈছে তেতিয়ালে ইয়াৰ দাম বাঢ়ি গল ন তো হেতুক কয় নমিনাল জিডিপি এটা কোনটো ডাঙৰ হ'ব obviously কি হ'ব দেখানে নমিনাল জিডিপিটো ডাঙৰ হোৱাৰ পসিবিলিটি আছে যদি আৰু বহুত দাম কমিছে ডিসইনফ্লেশন হৈছে তেতিয়া কথাটো বেলেগ কিন্তু ইনফ্লেশনে মেজৰিটি হয় ন ইয়াৰ কি হ'ব দাম কমিবলৈ হলে তেলে obviously কোনটো ডাঙৰ হ'ব ৰিয়েল জিডিপিতকে নমিনাল জিডিপিটো সদায় বেটাৰে হয় এটো কেতিয়াবা গভৰ্ণমেণ্টক বহুত ক্ৰিটিসাইজও কৰে যে ৰিয়েল জিডিপিটো দেখায় নমিনাল জিডিপিটো কৈ আছে নমিনাল জিডিপি নো বাইব না এনেকুৱা কেমান তো হেতু আগনা তো গতিকে বাকি এটো দেখানে প্ৰাইস ইনডেক্স থাকে এটো ৰিয়েল জিডিপিৰ ফৰ্মুলা আমি ডিটেইল ইনডিপ নকলো কিমানটো আমাৰ কাম চলাই দিব দেখিছানে নমিনাল জিডিপি মেজাৰ্স দা আউটপুট অফ কাৰেন্ট প্ৰাইস দেখিছানে নমিনাল জিডিপি কি মেজাৰ কৰে কাৰেন্ট প্ৰাইস হয়নে obviously নমিনাল জিডিপিৰ অৰ্থটো কি আজি কি প্ৰাইস চলি আছে নমিনাল শব্দৰ অৰ্থ কাৰেন্ট বৰ্তমান আজি দাম কিমান হেতু কিন্তু ৰিয়েল জিডিপি ৰিয়েলে কি মেজাৰ কৰিছে ৰিয়েল জিডিপি তেতিয়া মানে বেস ইয়াৰ এটা কথা আহিব ৰিয়েল জিডিপি বেস ইয়াৰ মানে কি নমিনাল দেখানে এটো নমিনাল জিডিপি মানে কি আজিৰ দিনত আজকা প্ৰাইস আজি কি চলি আছে আজি কি প্ৰাইস হেতুৱে হ'ব হেতুৱে মাল্টিপ্লাই হ'ব আজিৰ প্ৰাইসে মাল্টিপ্লাই হ'ব আৰু যদি তুমি ৰিয়েল হয় 2011 চনৰ প্ৰাইসটো মাল্টিপ্লাই হ'ব আজি কাৰণে 2011 মানে হেতু তোমাৰ বেস ইয়াৰ তো বেস ইয়াৰৰ প্ৰাইসত ভেট ক্যালকুলেট কৰিব বেস ইয়াৰ এতিয়া বেস ইয়াৰ 2011 পৰা চলি আছে এনেকুৱা লগা নাই ইমান পুৰণা বেস নাই চেঞ্জ হ'বলৈ চলি আছে কোভিডৰ কাৰণে চেঞ্জ নহল এটো সময়ত বিকজ কোভিড আহি গল তেতিয়া এটো কথা আছিল যে বেস ইয়াৰ চেঞ্জ হ'ব আৰু এতিয়া মেবি গভৰ্ণমেণ্টে তোমাৰ নেক্সট কৰিব বেস 22 বেস ইয়াৰ কৰিব মানে কোনটো ইয়াৰ কিন্তু তুমি কাৰেন্টত আমি বস্তুৱে পঢ়িবলৈ পাম তো ৰিয়েল জিডিপি কি হৈছে দিছে এটো কনস্ট্যান্ট প্ৰাইস obviously 2011 চনতো ধৰিলো আৰু ফিক্স প্ৰাইস ন কনস্ট্যান্ট মানে শব্দটোৰ অৰ্থ কি ফিক্স প্ৰাইস তো ফিক্স প্ৰাইস কেতিয়া হ'ব যদি এটা তুমি ধৰি লোৱা আজি প্ৰাইসটো ধৰিলে কেনেকৈ ফিক্স হ'ব এটো সলনি হৈ থাকিব তো কনস্ট্যান্ট প্ৰাইস হলে ৰিয়েল জিডিপি তেতিয়ালে বহুত কাৰেক্ট এটো ইউপিএসসি আহিছিল চোৱা ইউপিএসসি 2011 এই কোৱেশ্চন এপিএসসি এনেকুৱা আহিব তো বুজি পালে সব কৰিব পাৰিবা তো অলৰেডি সেকেন্ড কোৱেশ্চনটো মই আনসাৰ কৰিলো হাইয়েস্ট কোন হয় কলোৱে তো ন্যাশনাল লেভেল এতিয়া কথাটো হল ন্যাশনাল ইনকামৰ কথা মানে বুজি পাই গলো আমি ন্যাশনাল ইনকাম কি হয় সদায় ফেক্টৰ কষ্টত ক্যালকুলেট কৰে আৰু হেতু তোমাৰ এনএনডিপি পৰাই বলা সাবসিডি আৰু তোমাৰ এগিটাক এই ফৰ্মুলাটোত পুট কৰি দিলে আমি ন্যাশনাল ইনকাম বনি যাব এটা ন্যাশনাল ইনকাম পাই গলা কিন্তু ন্যাশনাল ইনকাম কোনে ক্যালকুলেট কৰে তো ক্যালকুলেট কৰিবলৈ কোনবাটা বডি এটা থাকিব লাগিব সেই বডিটোৰ কথা সুধিছে তাৰ নাম কি সিএসও সেন্ট্রাল স্ট্যাটিস্টিক্যাল অৰ্গানাইজেচন এটো এপিএসসি আহিছিল কোনে ন্যাশনাল ইনকাম কাম কৰে তাৰ আন্ডাৰ ন্যাশনাল স্ট্যাটিস্টিক্যাল অফিস বুলি আছে এই অফিসটোৱে কৰে হেতুটো গুটে দেশৰ কাৰণেহে কৰে ৰাজ্যৰ কাৰণে কোনে কৰে তো ৰাজ্যৰ কাৰণে যোনটো আমাৰ ডিপাৰ্টমেন্ট অফ ফাইনান্সৰ আন্ডাৰত ডাইৰেক্টৰ অফ ইকোনমিক ষ্টেটিস্টিক্স বুলি এটা ডিপাৰ্টমেন্ট আছে সেই ডিপাৰ্টমেন্টটো তাৰ কাৰণে ৰেসপন্সিবল দে আৰ দা মাই বব তেওঁলোকে হেতু ডিসাইড কৰিব কাৰ ডিপাৰ্টমেন্ট অফ ডিইসি বুলি কয় এটা এৰিয়াত যদি জনে চাকৰি পাইছে তো জানিব মানে ইনো ফাইনান্সৰ তিনটা ডিপাৰ্টমেন্ট ডাইৰেক্টৰেট এণ্ড ডিপাৰ্টমেন্টৰ ডিফাৰেন্স গম পোৱা নে ডাইৰেক্টৰেট আৰু তোমাৰ কি কলো মিনিষ্ট্ৰি দিছে না মিনিষ্টাৰ অফ তুমি এনেকৈ ক'লে ন মিনিষ্টাৰ অফ ফাইনেন্স বা মিনিষ্ট্ৰি অফ ফাইনেন্স ফাইনেন্সৰ আন্ডাৰত দেখিছা নেকি একদম ভাগ থাকে এনেকৈ তোমাৰ এটা ধৰ তুমি বোলে ফাইনেন্সৰ ডাইৰেক্টৰেট থাকিব তাৰপিছত তোমাৰ আৰু এতিয়া বেলেগ বেলেগ মানে থাকিব তেনেকৈ তিনটা চাৰিটা তোমাৰ ভাগ থাকিব তো এইটো তোমাৰ ডাইৰেক্টৰেট তাৰপিছত এতিয়া চোৱা গোটেই এতিয়া কথাটো হ'ল বেছ ইয়াৰলৈ কোৱেশ্চন পৰীক্ষাত আহে তো বেছ ইয়াৰ কেতিয়া আৰম্ভ হৈছিল ফাৰ্ষ্ট বেছ ইয়াৰটো কি 1948-56 দেখিছানে ফাৰ্ষ্ট পাব্লিছ নেশ্যনেল ইনকাম কেতিয়া পাব্লিছ হৈছিল মানে তো নেশ্যনেল ইনকাম 1956 ত পাব্লিছ কৰিলে সৰি পাব্লিছ 1956 ত কৰিছে কিন্তু বেছ ইয়াৰ কেতিয়া লৈছে 1948-49 অলপতো আগত পুৰণাকে এটা ইয়াৰ এটা লয় ন হেতুক বেছ কৰি ক্যালকুলেট কৰিলে তো ৰিভাইজ বেছ ইয়াৰ 2011 হ'ল তাৰ আগত কি চলি আছিল
মই পাহৰি গৈছো 4-5 চলি আছিলে একবাৰ স্পেকটো চেক কৰি ল'বা মই এইটো ৰং হ'ব পাওঁ 4-5 চলি আছিলে নেকি মই পাহৰি গৈছো যি ন এতিয়া তুমি এটা কি হ'ব এই ৰাইজ ইন জিডিপি এট কনস্ট্যান্ট প্ৰাইস এটো কি হ'ব এটো ৰিয়েল ন্যাশনাল ইনকাম দেখানে অবভিয়াসলি যদি তোমাৰ কনস্ট্যান্ট প্ৰাইজত হয় ৰিয়েল ন্যাশনাল ইনকাম এটো কৈ আহিছো কোন ৰিয়েল কোন হেৰিটো সদায় কি হয় ন্যাশনাল ইনকাম ইজ পিওর ন্যাশনাল ইনকাম ইজ ৰিয়েল তো ৰিয়েল ন্যাশনাল প্ৰাইস তো এটো বাকি ন্যাশনাল accounts included it obviously আৰু national accounts division of statistical CSO already কলো APSC আহিছিল কোনে ক্যালকুলেট কৰে নীতি আয়োগে বাকি কিটা তো abstract option না দিছে CSO এ এটো ক্যালকুলেট কৰে এটো অলৰেডি মই পঢ়াই আহিলো জিডিপি ডাঙৰ নে ৰেমিটেন্স মানে মই হেনা কৈছো যে বাহিৰৰ মানুহে ইণ্ডিয়াত কইলে জন্তু পইচা দিয়ে দা সাপোজ ইণ্ডিয়াৰ পৰা এটা মানুহ কৈছে তুমি বোলে নলবাৰীৰ পৰা এটা লৰা গৈ বোলে তোমাৰ কাইলে জাৰ্মানীত চাকৰি কৰি আছে তো এই জাৰ্মানীত চাকৰি কৰোতে ঘৰত নলবাৰীত থকা মাক দেউতাকলে পইচা পঠায় তো এই যোনটো পইচা পঠায় হেতু কয় ৰেমিটেন্স তো ৰেমিটেন্সত ইণ্ডিয়াৰ নাম্বাৰ 1 তো ৰেমিটেন্স বেঞ্চ যদি হয় তেতিয়ালে জিএনপি ডাঙৰ তেতিয়ালে ইণ্ডিয়াৰ কিন্তু আকৌ তুমি এটো ভাবিব লাগিছিলে যে জিএনপি যদি আৰু ৰেমিটেন্সত ইণ্ডিয়াৰ ৰেংক 1 হেতু কাইন এফিয়াৰ্ছত আমি পঢ়ো ৰেমিটেন্স পঠিয়াত যদি ইণ্ডিয়াৰ ৰেংক 1 তেতিয়ালে তো জিএনপি আমাৰ ইণ্ডিয়া বহুত আহিব লাগে বাহিৰৰ পইচা বহুত আহে তাৰ মানে জিএনপি আমাৰ বাঢ়িব লাগে কিন্তু আমাৰ জিডিপি হে মই বেছি বুলি কৈছো সো হেতু ৰিজন বিকজ আমাৰ বাকি অইলৰ কাৰণে তো বেলেগে পইচা লৈ যায় হেবত বেছি যায় মানে অয়েল ইম্পোর্ট কৰিছা কিবা ইম্পোর্ট কৰিছা হেবতো পইচা গুছি গৈছে তো তেনেকুৱা ধৰণৰ কথা তো হেখিনি আমি ক্যালকুলেট কৰি চাব লাগিব তো ন্যাশনাল ইনকাম এ কান্ট্ৰি ইকুয়াল টু জিএনপি এট ফ্যাক্টর কষ্ট অলৰেডি মই এটো তোমাৰ কলৱে দিছানে আমি কি ইনকস কৰো জিএনপি মেজাৰ কৰো কিহত এট ফ্যাক্টর কষ্ট তুমি ন্যাশনাল ইনকাম কিহত মেজাৰ কৰে জিএনপি এইকিটা বস্তু তুমি চাই লবা ঠিক আছে তো বাকি এইকিটা ন্যাশনাল ইনকাম এজ গ্রস ভ্যালু এডেড জিভিএ তো জিভিএ মাইনাস ইনডাইরেক্ট টেক্স এইকিটা চাই লবা যদি কিবা ফ্যাকচুয়াল কবাত ৰং হৈছে এটো কাৰেক্ট কৰি দিবা দে কেতিয়াবা ইনে ইয়াত ফ্যাকচুয়ালি মই ৰং কৰি দিও কিন্তু এটো ভেৰি কমন তো এইটো এটা কোৱেশ্চন আহিছিলে যে কন্ট্ৰিবিউশনস অফ মানে কি কলো জিডিপি কিমান পার্সেন্ট এটো 14% তেতিয়া 17% অপশনত আছিলে মই এটো 14 কৰিলো দেখানে ইণ্ডিয়াৰ কাৰ কন্ট্ৰিবিউশনস জিডিপি লে কাৰ কন্ট্ৰিবিউশন এগ্ৰিকালচাৰ তো দেখিছানে বহুত আৰু ই কিমান 14% হেতু মেইনছত লিখিব পাৰা মানে আমি কালি যে 14% কন্ট্ৰিবিউট কৰে কিন্তু এসোসিয়েট মানুহ কিমান তাত অলমোস্ট 70% 70 to 60% তকে ৰাফ ফিগাৰ দা এক্সাক্ট ফিগাৰটো চাই লবা কিমান ফিগাৰত এগ্ৰিকালচাৰত মানুহ এসোসিয়েট হৈ থাকে মানে কিন্তু মানে বহুত এগাল মানুহে কাম কৰে কিন্তু ইনকাম বহুত কম তা মানে কি বুজি পালা কিন্তু কৃষকৰ অৱস্থা বহুত বেছি বেয়া সেই কাৰণে মানুহে নকয় যে মই কৃষক হম বুলি তো যদি কাইলে আমাৰ ইয়াত কিবা এসে ৰিলেটেড তেনেকুৱা কোৱেশ্চনছ আহে তুমি হেতু এটা অ্যানেকডট দি পেলাই ষ্টৰী টাইপত আৰম্ভ কৰিব পাৰা ষ্টৰী দি আৰম্ভ কৰিলা যে মানুহ এটা ক্লাছৰুম এটাত খুদিলে যে আপুনি কিয় মানে কি হ'ব বিচাৰে কিন্তু কোনেও নকলে হেতু লিখাটো মানুহ আছে যে কোনবাই কলে ইঞ্জিনিয়াৰ কোনবাই কলে ডক্টৰ কোনবাই প্ৰফেসৰ কিন্তু কোনেও নকলে খেতিয়ক হম বুলি তো খেতিয়ক হম বুলি নকলে কাৰণ কি যে ইণ্ডিয়াত ইমানখিনি মানুহে এক কৰি আছে যাৰ কন্ট্ৰিবিউশনস মাত্ৰ 14% এ 14% ইনকাম আহে 70% লোকে এনেকুৱা এটা সেক্টৰ এগ্ৰিকালচাৰ যত 70% মানুহে কাম কৰে মাত্ৰ ইনকাম তাৰ 14% তেতিয়ালে দেখিছানে টোটাল কন্ট্ৰিবিউশন তো মানে তো অৱস্থাটো কিমান বেয়া ইমান গাল মানুহে অকল এইকনহে কন্ট্ৰিবিউট কৰিব পাৰিছে তাৰমানে এগ্ৰিকালচাৰ যদি তেতিয়ালে মানুহে কিয় লালাইটো হ'ব তাৰ কাৰণে আৰু এটা আহে পটেনশিয়াল জিডিপি তো পটেনশিয়াল জিডিপি মানে গম পাইছা ন এটো তোমাৰ ইনফ্লেশনালটো নাথাকাকে তো ম্যাক্সিমাম কিমান তুমি কৰিব পাৰা উইদাউট কজিং ইনফ্লেশন তুমি কিমান এটা জিডিপি টো পটেনশিয়াল আছে এক্সপান্ড কৰিব পাৰা এটো কিন্তু মেইনছত কোৱেশ্চন চাইছে আৰু ইলাবৰেট কে আমি সোৱাটো দৰকাৰ তো এটো কি হৈছে ম্যাক্সিমাম আউটপুট দ্যাট উইদাউট কজিং ইনফ্লেশন মানে ইনফ্লেশনে এই যেনেকে প্ৰাইচৰ ৰাইজটো নপহাকে মানে এনহেন্স কৰাৰ কিমান এটা পটেনশিয়াল আছে তাক কি কয় পটেনশিয়াল জিডিপি তো পটেনশিয়াল জিডিপি টো কেনেকৈ বাঢ়িব পাৰে ধৰি লোৱা এতিয়া সাপোজ আমাৰ হেৰি সেক্টৰটোত ভাবা এগ্ৰিকালচাৰ সেক্টৰটো পটেনশিয়াল বঢ়াবৰ কাৰণে কি বঢ়াব পাৰে ধৰা কইলা যদি এটা তুমি গৰুৱে মৰণা মাৰি আছে ট্ৰেক্টৰে মৰণা মাৰি আছে গৰুৱে যদি মৰণা মাৰা ঠাইত ট্ৰেক্টৰ আহি গৈছে তো তাৰ পটেনশিয়াল দি বাঢ়ি গৈছে নে তুমি এতিয়া এদিন মাটি কাটোতে তোমাক ধৰা সাপোজ দাৱনীয়ে ধান কাটিছে গোটে এসপ্তাহ লাগে যদি তোমাৰ এখন জনখন মেচিনখন যেটাকে ধান কাটে পথাৰতে যদি হেখন আহি যায় গোটে একেদিনে গোটে পথাৰখন হেক কৰি দিয়ে তো টেকনলজিক্যাল যদি তুমি আপগ্ৰেড কৰি দিছা তাৰমানে তোমাৰ জিডিপি বঢ়াৰ চান্স বেছি আছে তো তুমি পইচা তাত বচাইছা ইনকাম বঢ়াইছা তো আলটিমেটলি হেতু জিডিপি বঢ়াব হেতু কি বুলি কয় পটেনশিয়াল জিডিপি তো একচুয়াল জিডিপি গম পাইছা ন দা কারেন্ট লেভেল অফ আউটপুট একচুয়ালি প্ৰডিউস যোনটো একচুয়ালি প্ৰডিউস হয় আউট আৰু আউটপুট মানে এটা পটেনশিয়াল যোনটো হয় তাৰ পিছত একচুয়ালি যোনটো প্ৰডিউস কৰি আছা ধৰি লোৱা এতিয়া মই খেতি এক্সাম্পল লৈ দিলো খেতি বুলে তুমি পটেনশিয়াল বহুত বেছি আছে পটেনশিয়াল কেনেকৈ বেছি আছে তুমি আৰু ৰোলাৰ লগাই দিলা কিবা লগাই দিলা বুলে তুমি তাৰ পৰা 10000 টকা পোৱা পটেনশিয়াল আছে কিন্তু তুমি অলৰেডি এতিয়া পাই আছা বুলে তুমি 6000 টকা
তেতিয়াহ'লে তোমাৰ গেপটো কিমান পাব লাগিছিল 10,000 টকা কিন্তু তুমি পাই আছা 4,000 টকা কি 6,000 টকা তো গেপ কিমান হ'ল 4,000 টকা মানে দিছে আউটপুট গেপ মানে কিমান হ'ব পটেনশিয়াল মাইনাছ একচুৱেল পাবলগীয়া বস্তু তাৰপৰা 10,000 টকা পটেনশিয়াল আছিল আশা আছিল কিন্তু যেহেতু তুমি টেকনলজি লো কিবা লো তাৰ কাৰণে তোমাৰ সেইটো কি হৈ আছে কম হৈ আছে কিন্তু চোৱা ইয়াৰ ওপৰত আৰু অলপ ডিপ পঢ়িব লাগে মই জাষ্ট হেৰি এটাহে দিছো এতিয়া কিয় বিকজ এইটো পজিটিভ হ'ব পাৰে গেপটো নিগেটিভ হ'ব পাৰে দিছানে বস্তুটো তো এইটো এই গেপটো আউটপুট গেপটো ন আউটপুট গেপ মানে দিছানে পটেনশিয়াল গেপ আৰু নিগেটিভ কেতিয়াবা উল্টাটো হ'ব পাৰে না তুমি পটেনশিয়ালটো ৰিচ কৰিব পাৰা যিমান পটেনশিয়াল আছে তাতকৈ বেছি কৰিছা মানে তোমাৰ ধৰা যদি তোমাৰ পজিটিভ গেপ হ'বলৈ হ'লে কি হ'ব লাগিব এইটো পজিটিভ হ'ব কেতিয়া হ'ব গেপটো পটেনশিয়াল জিডিপি মাইনাছ একচুৱেল জিডিপি তাৰমানে তুমি আণ্ডাৰ ইউটিলাইজ হ'লে পজিটিভ হ'ব ন চোৱা পটেনশিয়াল মই যেনেকৈ ক'লো এইটো এক্সাম্পলত চোৱা মই কি কৈছো আউটপুট গেপ মানে কি মই কি বুলি ক'লো ইয়াত চোৱা মই বুজাই দিছো এইবোৰ সব মেথমেটিক্স মানে ইকুৱেশ্যন আৰু মেথমেটিক্স নহয় ইকুৱেশ্যন আৰু মেথমেটিক্স আৰু গেপ মানে কি হৈছে মই কি কৈছো পটেনশিয়াল জিডিপি পি জিডিপি মাইনাছ একচুৱেল হয়নে এইটোৱে তোমাৰ কি হৈছে তোমাৰ গেপ আউটপুট গেপ নহয় জানো সেইটোকে গেপ বুলি কওঁ এতিয়া পটেনশিয়াল আছিলে তাৰ 10,000 টকা তুমি কিন্তু একচুৱেলি হেৰি কৰিছা কিমান টকাৰ 6,000 টকা যদি 6,000 কৈছা তাহলে গেপটো কিমান 4,000 ভ্যালুটো কি হ'ল আহিছে পজিটিভ হয়নে 10,000 পৰা 6,000 কৰিলে পজিটিভ 4,000 তো তাৰমানে এইটো কি হৈছে তুমি আণ্ডাৰ ইউটিলাইজ কৰিছা 10,000 টকা পাবলৈ আছিল কিন্তু তুমি পাইছা 4,000 তুমি কিমান 6,000 টকা তাৰমানে তোমাৰ ইউটিলাইজেশনটো ভাল হোৱা নাই যদি ট্ৰেক্টৰ সেক্টৰ ভাল লগালা খেতি কথাটোত ভাবা ভাল মেচিন চেচিন আনিলা তুমি কিহলৈকে যাব পাৰিলাহেঁতেন 10,000 লৈ এইটো আণ্ডাৰ ইউটিলাইজেশন পজিটিভ গেপ মানে নিগেটিভ গেপ মানে কি দেখিছানে নিগেটিভ গেপ মানে কি আছে নিগেটিভ গেপটো আকৌ কেতিয়া হ'ব ধৰি লোৱা সাপোজ তুমি কিবা খেতি কৰিলা হল খেতি কৰিলা তুমি বোলে কাইলে মই কৈছো এই খেতিতে বুজা মই ক'লো তুমি ড্ৰাগন ফ্ৰুইট কৰিলা হয়নে ড্ৰাগন ফ্ৰুইটত তুমি একচুৱেলি পটেনশিয়ালি তুমি কিমান পাব লাগে যিমানটো কষ্ট কৰিছা এই কষ্ট কৰি তুমি পাব লাগে 6,000 টকা কিন্তু ডিউ টু দা মানে ডিমান্ড বহুত হাই বস্তুটো মানুহে খাবলৈ বহুত বিচাৰি আছে যে এদিন খাই পোৱা নাই খাম বা তেনেকুৱা এটা তোমাৰ কনসেপ্ট এটা আছে সেইকাৰণে তুমি এই হেৰিটোতে তুমি পাই গলা 10,000 টকা পাব লাগিছিল 6,000 টকা দিছানে পটেনশিয়াল কিমান আছিল তা 6,000 টকা কিন্তু তুমি পালা কিমান 10,000 টকা একচুৱেলি পালা 10,000 টকা তো তেতিয়ালে এইটো মাইনাস কিমান হৈ গল দিছানে এইটো তাহলে আউটপুট গেপটো কিমান হৈ যাব 6,000 মাইনাস 10,000 তেতিয়ালে মাইনাস 4,000 দিছানে কি আহি গল আগত নিগেটিভ দিছানে এইটো নিগেটিভ গেপ বুলি কয় মানে ডিমান্ড বহুত বেছি যদি থাকে সাপ্লাই যিমান আছে কেতিয়াবা উল্টাটো হ'ব পাৰে মানে ডিমান্ড বাঢ়ি গলেও হয় মানে পিয়াজ বোলে সাপোজ বৰষুণ দিলে খেতি তেতিয়াও দাম বাঢ়ি গল তুমি সাপোজ কোনবা মানুহে পিয়াজৰ খেতি কৰিছিলে তো পিয়াজ খেতি কৰিছিলে দেখিলে যে সেই বছৰ বৰষুণ দিলে বা বিলাহীৰ তো পিয়াজ বৰষুণ দিলে কাৰণে পিয়াজৰ দাম কেতিয়াবা বোলে এনেকুৱা যে 80 টকা হৈ যায় ন 1 কুইণ্টেল পিয়াজ হৈ গলে বোলে কি হ'ল 100 টকা হৈ গল বোলে সাপোজ কৰো তেতিয়ালে 10,000 টকা পাই গল কিন্তু পাবলগীয়া দাম আছিল 80 টকা পিয়াজৰ বোলে মেক্সিমাম হ'ব পাৰে তাতকে নেবাহে কিন্তু নথকা কাৰণে তেওঁ কি হৈ গল তেওঁ হেতু কিমান হৈ গল 10,000 হৈ গল মানে 1 কেজি 100 টকাকে হৈ গল 1 কুইণ্টেল বিকিলে 10,000 হৈ গল তেতিয়ালে তেওঁ কিমান পালে দিছানে মাইনাস নিগেটিভ গেপ মানে যদি তোমাৰ ডিমান্ড অতি বেছি হৈ যায় তেতিয়ালে নিগেটিভ গেপটো কি হৈ যাব পাৰে নিগেটিভ আৰু যদি হেৰিয়ত হৈ যায় তেতিয়া কি হ'ব পাৰে এটো পজিটিভ ঠিক আছে না বস্তুটো তো এইখিনি হৈছে তো ইম্পৰ্টেন্ট ফ্যাক্টস কিটা তো হুইচ অফ দা বেস্ট আউটপুট গেপ দেছানে এটো সিম্পল কোৱেশ্চন এটা সুধিছে ইউপিএসসি 2000 ডিফাৰেন্স বিটুইন এক্সুৱেল আউটপুট মাইনাস পটেনশিয়াল জিডিপি এটো কি কৈছে ডেসক্ৰাইব দা আউটপুট গেপ মানে কি এটো সুধিছে গেপ এই টাৰ্মটোৱে সুধিলে গেপটো মানে সিম্পল যে পটেনশিয়াল জিডিপি টো কিমান আছিল প্লাস মাইনাস কিমান পালা তুমি তো নমিনাল জিডিপি টো মানে গমে পালা তো ইন্ডিয়া ৰেংক তাকেটো কলোৱে আৰু এটা বাকি চোৱা এই গ্ৰছ ওয়াৰ্ল্ড বেংকে এটা ক্লাসিফিকেশন কৰে ক্লাসিফিকেশন কি এটো বেসড অন দেয়াৰ তোমাৰ আমাৰ পাৰ কেপিটা ইনকাম তো পাৰ কেপিটা ইনকামটো যোনটো চাই পেলাই আমাক কিছুমান ৰেংক দিছে তো সেই ৰেংকটোত আমাৰ ইন্ডিয়া ৰেংক কেনেকুৱা আমি চোৱা নিজে চালে গম পাবা লোৱাৰ মিডলত আহে এইবোৰ আমি ইমান মনত এইবোৰ ফ্যাক্টছবোৰ মনত ৰাখিব লাগে কিন্তু আইডিয়া এটা গম পাব লাগে আপাৰ মিডলত দেইছানে ইমান 5,400 লবা 14,000 ডলাৰলে যায় ইনকাম ডলাৰ দেই টকা নহয় কিন্তু হেতু তুমি 84 মাল্টিপ্লাই কৰিব লাগিব যদি হাই ইনকাম যদি 14,000 যদি 100 মাল্টিপ্লাই দিছানে 1 লাখ চলি যাব তো কিমানতকে যাৰ বেছি ইনকাম কেবো কান্ট্ৰি কি হয় ইউএস জাপান হাই ইনকাম চাইনা কোৰাই দিছা আপাৰ মিডলত আমি লোৱাৰ মিডল ইনকাম লোৱাৰ বাকি কিছুমান বাংলাদেশ ভুটান আফগানিস্তান এইবোৰ বাংলাদেশ ইয়াত দিছে বাৰু কিন্তু এতিয়া তললে আহিছে আফগানিস্তান ইথিওপিয়া এই কান্ট্ৰিবোৰ লো ইনকাম দেশ আমি লোৱাৰ মিডল ইনকাম দেশ আমাৰ ইনকামটো কেনেকুৱা এটো কোনে ক্লাসিফাই কৰিছে তোমাৰ ওয়ার্ল্ড ব্যাংক ক্লাসিফিকেশন আমি এইবোৰ এসএ এথিক্স এইবোৰ বা মেইনছ আনসাৰত এই কথাবোৰ লিখিব পাৰিম বা কেতিয়াবা এমসিকিউ এলিমিনেশনতো হেল্প হ'ব যে ইন্ডিয়া ইজ এ লোৱাৰ মিডল কান্ট্ৰি নে আপাৰ মিডল কান্ট্ৰি নে লো ইনকাম কান্ট্ৰি বুলি ক'ব তোমাক কালি ইন্ডিয়া ইজ এ লো ইনকাম কান্ট্ৰি না ইন্ডিয়া ইজ নট এ লো ইনকাম কান্ট্ৰি ইন্ডিয়া ইজ এ লোৱাৰ
মিডল কান্ট্ৰি এইটো দেখিছানে এইবোৰ ইণ্ডিয়া ষ্টেটছ দেখিছানে এটা অলৰেডি ক'লোৱে তো ৱৰ্ল্ড বেংক এইটো কোনি বস্তু চালা তো এইটো কুৱেশ্যন আহিছে মানে তো বেছ ইণ্ডিকেটৰটো ষ্টেণ্ড এইটো পাৰ কেপিটা ইনকম এইটো তুমি চালোৱে আৰু কোনটো প্ৰাইমেৰী সেক্টৰ আৰু প্ৰাইমেৰী সেক্টৰ মানে কি হোৱাট ইজ প্ৰাইমেৰী সেক্টৰ তো প্ৰাইমেৰী সেক্টৰটো জানা না যেনেকৈ ফৰেষ্ট্ৰি মাইনিং কিছুমান যোনখিনিত হয় ডাইৰেক্ট ইনভলভমেণ্ট হৈ থাকে এইবোৰ যেতিয়া সেক্টৰ পঢ়িম তেতিয়া ইকনমিত পঢ়িম ক্লাছ 12ৰ এইখিনি মানে মুখখনত পায় এইখিনি বস্তু ইকনমিক্সৰ তো যি নহওক সেইখিনি মতে কি হয় তুমি যদি কোনটো সেক্টৰ এইবোৰ আৰু এইবোৰ ক'ত পাম আমি কোনটো সেক্টৰ কন্ট্ৰিবিউশন সবতকৈ বেছি সেইবোৰ যেতিয়া ইকনমিক সাৰ্ভে আৰু বাজেট আহিব তেতিয়া গম পাম এইটো ধৰা 2000 ধৰি ললো 2018 চনত আছিল আজিটো এনেকুৱা হৈ যাব পাৰে ফৰেষ্টে যদি বেছি ইনকম দিছে অসম গভৰ্ণমেণ্টে তোমাৰ দিলে বা ইণ্ডিয়ান গভৰ্ণমেণ্টে এনেকুৱাটো হ'ব পাৰে এতিয়া এইটো চৰকাৰে খুব গছ কাটি কাটি বিকিছে তো ইনকম বেছি হৈ যাব পাৰে ন তো এইটো কাৰণে এইটো ইজ এ কাৰেণ্ট এফেয়াৰ্ছ য'ত ঠিক আছে এতিয়াও এগ্ৰিকালচাৰে কন্ট্ৰিবিউশন বেছি কৰি আছে কিন্তু কোনো মানে নাই না এগ্ৰিকালচাৰে কৰিব বুলি ধৰিলা মানুহে খেতি নকৰিলে এবছৰ মাইনিঙৰ পৰা বেছি ইনকম পালে এনেকুৱা হ'ল বহুত কোলছল এলোকেট কৰি দিলে তো চৰকাৰ ইনকম তাত বাঢ়ি গ'ল তো সেইটো হ'লে তেতিয়া কি হ'ব পাৰে এইবোৰ কাৰেণ্ট এফেয়াৰ্ছ মানে কুৱেশ্যনবোৰ গম পোৱা কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে কেনেকুৱা আহে সেক্টৰ বেছ যে কোনটো সেক্টৰৰ পৰা কোনটো কন্ট্ৰিবিউশন চাইছে বাকি এটো জিএসটি এণ্ড ফাইনেন্স লিংক এটো ফিস্কেল লিংক এটো জিএসটি এটা নতুন ট্যাক্স যেটো জিএসটি কৈ আছো মই সেইকাৰণে দি দিলো বিকজ জিএসটি মানে কি গুডছ এণ্ড সাৰ্ভিস ট্যাক্স এটো কি হয় কাইন্ড অফ এটা ইনডাইৰেক্ট ট্যাক্স ই তোমাৰ কি নহয় তোমাৰ অন দা বিহেভ বেলেগেও দিব পাৰে ডাইৰেক্ট ট্যাক্স আৰু ইনডাইৰেক্ট ট্যাক্সৰ মাজত ডিফাৰেন্স কি তেতিয়ালে ডাইৰেক্ট ট্যাক্স এনেকুৱা যদি তোমাৰ ওপৰত ইম্পোজ কৰিছে তুমিয়ে দিব লাগিব হয়তো মই দিব নোৱাৰো গবলে মোৰ ওপৰত যদি মোৰ ইনকাম ট্যাক্সটো তুমি দিব নোৱাৰা মানে মই কৰিব নোৱাৰো মোৰ মায়ে দিলে বা মোৰ ৱাইফে দিলে ন মই কেলি মেট নহয় কিন্তু বিস্কুটৰ পেকেটটো এটা জিএসটি দিছা সেইটো কিন্তু তুমি নহয় বেলেগও দিব পাৰিবা যেতিয়া ট্যাক্সেশন পঢ়িম আৰু ভালকে চাম ক্লিয়াৰলি হ'ব তো ইয়াত দুটাই থাকে এটা তুমি মুভি টিকেট চিকেট দেখা ন এটা নাম সিজিএসটি এটা নাম এসজিএসটি তুমি ধৰা সিজিএসটি মানে সেন্ট্ৰেল সি ফৰ সেন্ট্ৰেল এস ফৰ স্টেট জিএসটি তো দুইটা এনেকৈ কন্ট্ৰিবিউশনছ এটা ভাগ কৰি দেখুৱাই থোৱা তুমি দেখিবা যিকোনো এটা ইনভয়েস এটা চালে তুমি দেখিবা কিবা কেছ মেমো ইনভয়েস তাত চালে তুমি এটো দেখিবাই তো এতিয়া এই কথাটো হ'ল এটো কি কৰে মানে এটো এটা তুমি কেতিয়া আহিল 2017 ত আহিল এটো এটা তোমাৰ এমেন্ডমেন্ট আছিল 101 এমেন্ডমেন্ট তো গভৰ্ণমেন্টৰ এটো বস্তুৰ ওপৰত বহুত বেছি কৈছে যেতিয়া ট্যাক্সেশন কৰিম তেতিয়া চাম এতিয়া আমি ফোকাস নকৰো তো ইয়াত ইনডাইৰেক্ট ট্যাক্স এটো এগেইন ট্যাক্সেশনৰ কোৱেশ্চন আহি গ'ল জিএসটি কাউন্সিল কি তো জিএসটি কাউন্সিলত কোন মেম্বাৰ হয় ইয়াত এইখিনি বস্তু আমি সাম অলৰেডি আমি এখিনি কৰি আহিলো জিআৰ যোনখিনি জিডিপি মানে কি কলুৱে জিওগ্ৰাফি আৰু তোমাৰ ইয়াত জিএনপি কি হয় ওনাৰশিপ বেস মানে কোনে ইনকাম কৰে হেতু ডিপেন্ড কৰে জিএনপি মানে তাৰপিছত তুমি এনডিপি কি হয় এটো চালু এনডিপি মানে আমি কলো যে কি কৰিব লাগে জাস্ট ডেপ্ৰিচিয়েশনটো জিডিপি পৰা মাইনাস কৰি দিয়া এনআই মানে গম পাই গলো যে এনআই মানে নেট নেশনেল ফ্যাক্টৰ ইনকামৰ পৰা ইনডাইৰেক্ট ট্যাক্স মাইনাস কৰি দিয়া সাবসিডি যোগ কৰি দিয়া এই কোৱেশ্চনটো বহাই দিলে হ'ল আৰু নেশনেল ইনকাম সদায় কোড মেজাৰ কৰে ফ্যাকচুৱেল একদম প্ৰেজেন্ট হেৰিয়ত মেজাৰ কৰে কাৰেন্ট প্ৰাইচ মানে কি সৰি কাৰেন্ট প্ৰাইচ নহয় কি কনস্ট্যান্ট প্ৰাইচত মেজাৰ কৰে কনস্ট্যান্ট প্ৰাইচ মানে গম পোৱা নে কনস্ট্যান্ট প্ৰাইচৰ অৰ্থ বহু দিনৰ আগত ডেট এটা ধৰি লয় যাতে ফিক্স হৈ থাকে মানে বেলেগ সলনি নহয় যে এইটো ডেটত যি হৈ আছে এইটো লহে মাল্টিপ্লাই কৰি 2011 যি চলি আছে সেইটো এটো নেশনেল ইনকাম তাৰপিছত জিভিএ মানে ইনডাইৰেক্ট ট্যাক্স মাইনাস কৰি দিয়া পটেনশিয়াল জিডিপি মানে ম্যাক্সিমাম আউটপুট তো বাকিখিনি আমি চালু এটা পিআইকিউএস ইউপিএসসি পিআইকিউএস কি কোৱেশ্চন আহিছে দেখিছা না জিডিপি জিএনপি ফৰ্মুলা ৰিলেটেড আহিছিল নেশনেল ইনকামৰ ৰিলেটেড আহিছিল নমিনেল ভাৰ্সেস ৰিয়েল জিডিপি কি তাৰ ওপৰত কোৱেশ্চন আহিলে জিএনপি জিডিপি ওনাৰছৰ ডাইৰেক্ট আৰু ইনডাইৰেক্ট ট্যাক্স আহিলে আউটপুট গ্যাপ কি হেতু সুধিছিল তাৰপিছত কি সুধিছিলে বেসিক নেশনেল ইনকাম কি এপিএসসি কি সুধিছিলে বেসিস কি হয় আৰু তুমি তাৰপিছত কৈছা ডেফিনেশন অফ নেশনেল ইনকাম তো সিএসৰ ৰোল কি জিএসটি কাউন্সিলৰ ৰোল কি একদম মোস্ট লেটেস্ট সুধিছে যে জিডিপি ডাঙৰ নে জিএনপি ডাঙৰ কি হয় হেতু তোমাৰ মানে এনএফআই পজিটিভ হয় নে নেগেটিভ হয় এটো আমি কোৱেশ্চনছত অলৰেডি দেখি আহিলো তো মেইনছত কেনেকুৱা হয় মেইনছত তো কেনেমান আমি ফ্যাক্টস কিহৰ কাৰণে জানি থব লাগে মেইনছৰ কাৰণে যেনেকুৱা ওয়াৰ্ল্ড জিডিপি টো নাজানিলো এই ইণ্ডিয়া জিডিপি আসাম জিডিপি জানি থোৱা যে ইণ্ডিয়াৰ জিডিপি কিমান 3.330 লাখ কৰোৰ আৰু অসমৰ জিডিপি মাত্ৰ 6.4 লাখ কৰোৰ তুমি হেতু কালে কম্পেয়াৰ কৰি পেলাই লিখিব পাৰা যে অসমৰ দিছনে অৱস্থা ইমান বেয়া মানুহটো 2.2% আছে যদি 2% হয় এটো বহুত বেছি হ'ব লাগে কিন্তু হেতু ৰেকৰ্ডিংলি আমি কি হয় বহুত কম হয় আমাৰ জিডিপি টো আমাৰ কন্ডিশন তো হেতু লিখিব পাৰা বা কেনে ফ্যাক্টস কৰিব অসম জিডিপি ইমান বুলি ইণ্ডিয়ান জিডিপি বুলি তো এতিয়া মই কেটামান ফান ফ্যাক্টস মানে এনেকুৱা এনে অলৰেডি কৈ আহিছো ধৰিলা কালে ওয়াৰ হৈ গল জিডিপি বাঢ়ি যাব তুমি এতিয়া নিজে নিজক পঢ়াই নিজৰ কাৰণে পঢ়ি আছা নিজৰ বেটাৰ ডেভেলপমেন্টৰ কাৰণে কাম কৰি আছা হেতু কাৰণে তোমাৰ জিডিপিত কন্ট্ৰিবিউশনছ কি 0 তুমি পেনশন পোৱা ওকে পেনশনটো নহয় স্কলাৰশিপ পাই আছা তুমি তো স্কলাৰশিপ যদি পাইছা তেতিয়ালে তোমাৰ জিডিপি দিলে কন্ট্ৰিবিউশনছ কি 0 তুমি তোমাৰ সিবলিংক পঢ়াই আছা বা ওচৰৰ লৰাক পঢ়াই আছা বা মই তোমাক পঢ়াই আছো তোমাৰ পৰা মই একো পইচা লোৱা নাই দ্যাট মিন্স মোৰ জিডিপি লে কন্ট্ৰিবিউশনছ 0 এনিথিং মানে যদি মানিটাৰী ট্ৰানজাকচন এটা নহয় তেনেকে লব পাৰা মানে একদম জিডিপি 0
তাৰপিছত তুমি ধৰা এনে হেৰিয়ত হলে কি হ'ব এতিয়া যদি মানুহৰ ডিভোৰ্স কেছ বাঢ়ি যায় অলৰেডি কৈ আহিলো যদি ডিভোৰ্স বাঢ়ি যায় তেতিয়ালে জিডিপি বাঢ়িবনে কমিব ডিভোৰ্স হলে জিডিপি বাঢ়িব কিয় মানুহ সেপাৰেটকে থাকিব লাগিব যদি সেপাৰেটকে থাকিবলৈ লয় কি বেলেগ বেলেগকে ঘৰ হ'ব তাৰ কাৰণে দুখন কেৰাহী হ'ব 2 কেজি পিয়াজ কিনিব তো দুটা মানুহে বেলেগ বেলেগকে খাব তো খৰচ বাঢ়ি যাব যদি তোমাৰ লিভিং টুগেদাৰ কৰিবলৈ লয় তো লিভিং টুগেদাৰ কৰিবলৈ ল'লে মানে ডিপেন্ড কৰিব যদি খৰচ কম কৰিছে মানে ধৰা বেছি খৰচ কিটা ধৰিছো যদি খৰচ কম হ'ল বোলে একেটা ফ্ৰিজৰ পৰাই চলাই দিছে লাইটৰ বিল একেটাই আহিলে তো ডেফিনেটলি তোমাৰ এইটো কি হ'ব তো লিভিং টুগেদাৰ জিডিপি কি কৰি দিব মানে জিডিপি কমাই দিব কিন্তু বিয়া পাতিলে মানে জিডিপি কমি যায় তেনেকুৱাকে যদি লোৱা যদি খৰচ বাঢ়ে বুলি লোৱা তেতিয়া জিডিপি বাঢ়িল তো তেনেকুৱাকে আমি এইকেইটা ল'ব লাগিব তাৰপৰা ৰেণ্টৰ কথাটো কৈছিলে ৰেণ্ট জিডিপি পাৰ্ট হয়নে ৰেণ্ট যে দিওঁ সেইটো জিডিপিলৈ যাবনে ছাৰ যদি দি আছে সেইটো জিডিপিলৈ যায় আকৌ তুমি সাপোজ পঢ়ি আছা এতিয়া কিন্তু গুৱাহাটীত থাকি পঢ়ি আছা মানে সেইটো এনেকৈ হয় নেকি তুমি ৰেণ্ট দি আছা মানে গুৱাহাটীত থাকি তুমি পঢ়া তো তুমি তাৰমানে ৰেণ্ট দিয়া তো ৰেণ্ট দিছা মানে তুমি জিডিপিলৈ কণ্ট্ৰিবিউট কৰি আছা সেইটো তুমি সেইটো ভাবিব পাৰা আৰু এনেকুৱা নেকি যোনে নাই সি কণ্ট্ৰিবিউট নাই কৰা নেকি সিও কণ্ট্ৰিবিউট কৰি আছে সেইটো খালি তাৰ দেউতাকে কণ্ট্ৰিবিউট কৰি আছে বিকজ মানে কি হয় যোন ঘৰত আছে তো তাৰ ঘৰটো মই কৈছো না ৰেণ্টক কি কৰি লয় ইম্পিউটেড ভেলু বুলি কয় ইম্পিউটেড মানে আৰোপিত মূল্য অসমীয়াত ৰেণ্ট বস্তুটো এনেকুৱা নহয় যে হেৰি এটাত উলিয়াই লয় মানে মানে গোটেই ঘৰটোত চবেই ৰেণ্ট দিয়ে বুলি ধৰে মানে যিমানবোৰ পৃথিৱীত নহয় ইণ্ডিয়াত যিমানবোৰ ঘৰ আছে এই ঘৰ চবেই জিডিপিলৈ কণ্ট্ৰিবিউট কৰি আছে মানে ঘৰ এটা বনালা লাগিলে তোমাৰ ককাৰ দিনতে 1947 বনাওক সিও জিডিপিলৈ কণ্ট্ৰিবিউট কৰি আছে কাৰণ তুমি থাকি আছা ন তাৰ কাৰণে তো সেইটো কাৰণে এটা ভেলু ক্যালকুলেট কৰি লয় তো এইখিনিয়ে বাকি থ্যাংক ইউ অল সমৰ্পণ শ্ৰেষ্ঠ আৰু অন্তিম আমাৰ এটেম্পটৰ ফাইনেল হ'ব লাগে সবৰে এটেম্পট মানে ইট শুড বি দা ইয়োৰ এটেম্পট শুড বি সমৰ্পণ শ্ৰেষ্ঠ আৰু অন্তিম বাকি সৰি ফৰ দা ডিলে এণ্ড অল মই কন্টিনিউ কৰিব ট্ৰাই কৰিম তো মানুহে ক'বাত বেয়াও পাইছে কমেণ্টত খালিও পাইছে যি নহওক মই চেষ্টা কৰিম যাতে সিৰিজটো ভালকে কন্টিনিউ কৰিব পাৰো মই এজ এ প্ৰমিস মই ফিল্মছৰ আগত এই সিৰিজটো খতম কৰিম বুলি কৈছো যেতিয়া কৰিমেই আৰু ইয়াতকে বেছি আনিম মানে লেটাৰ ফেজটোত তো কিপ দ্য এনাৰ্জি হাই মোকো সাপোৰ্ট কৰিবা যত তোমাৰ লাগে সাপোৰ্টনো কি আৰু তেনেকে কৰিবা নিজৰ কি চলি আছে কেনেকে চলি আছে এইখিনি কথা কৈ থাকিবা তো মেক ইউৰ এটেম্প্ট ৰাইট